वेलकम टू माय यूट्यूब चैनल एचआर एजुकेशनल हब मरমৰ ছাত্ৰ ছাত্ৰীসকল আজি আমি আলোচনা কৰিম ওদালগুৰি জিলাৰ এটো 9-12-2024 ত হৈ যোৱা যেটো প্ৰি বোৰ্ড এক্সাম আছে বা প্ৰি ফাইনাল এক্সাম আছে এটো জেনাৰেল ম্যাথমেটিক্সৰ যেটো কোশ্চন পেপাৰ আছে সেই কোশ্চন পেপাৰৰ এমসিকিউ কেটা আমি 100% কনসেপচনৰ সৈতে আলোচনা কৰিম মৰমৰ ছাত্ৰ ছাত্ৰীসকল মই তোমালোকক জনাবলৈ পাই আনন্দিত হৈছো যে মোৰ ইউটিউব চেনেলৰ পৰা 100% কোশ্চন কমন আহিছে এতে এটা কোশ্চনো এনেকুৱা নাই যে মই জিবোৰ শিকোৱা নাই তোমালোকক আৰু তোমালোকৰ যে WhatsApp গ্ৰুপত জিবোৰ মই PDF ফাইল শেয়াৰ কৰিছো তোমালোকে তাৰ লগত মিলাই চাবা আৰু যিসকলে নতুনকৈ মোৰ চেনেলত ভিজিট কৰিছা সোনকালে চেনেলটো সাবস্ক্ৰাইব কৰা আৰু তোমাৰ বন্ধুবৰ্গৰ সৈতে শেয়াৰ কৰা আৰু WhatsApp গ্ৰুপত জয়েন হোৱা মই মোৰ পাৰ্সোনাল WhatsApp নম্বৰ দি দিম তোমালোকে তাতে নামৰ সহকাৰে তোমালোকে ডিস্ট্ৰিক্টৰ নামটো মেনশন কৰি যদি মেছেজ কৰা মই গ্ৰুপত এড কৰি দিম নহলে QR কোড তুমি শেয়ার কৰিছো QR কোড স্ক্যান কৰি তোমালোকে জয়েন হ'ব পাৰা নহলে মই লিংকত তোমাৰ WhatsApp গ্ৰুপৰ কমেন্ট সেকশনত মই WhatsApp গ্ৰুপৰ লিংক দি দিম মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকৰ সায়েন্সৰ কাৰণে মই 100% চেপ্টাৰৰ 100% এমসিকিউ মই আপলোড কৰিছো যিবোৰ এমসিকিউ তোমালোকৰ কাৰণে খুব গুৰুত্বপূৰ্ণ তাৰ পিছত স্যাম্পল কোশ্চন পেপাৰো সলভ কৰিছো সায়েন্সৰ গোটেইটা কৰা হৈছে 100% করা হয়েছে লং কোশ্চেনৰ ডিসকাশন কৰি আছো তোমালোকে এতে গ্ৰুপত জয়েন হোৱা আৰম্ভ কৰিছো আজিৰ ভিডিওটো তো তোমালোকে যদি এই এমসিকিউ বোৰত বা তোমালোকে যদি WhatsApp গ্ৰুপত যদি সহাৰি জনোৱা তেতিয়া হলে এইবোৰ লং কোশ্চেনো আমি সমাধান কৰিম তো এমসিকিউ কেটা আজি চাও আমি অহা ক্লাছত লং কোশ্চেন কেটা আলোচনা কৰিম ইয়াতে চোৱা প্ৰথম প্ৰশ্নটো কি কৈছে যদি x proportional to y আৰু x = 5 y = 20 x = 3 হলে y ৰ মান কিমান হ'ব এতে তুমি লক্ষ্য কৰা এতে x proportional to y বুলি কৈছে তেতিয়া হলে ইয়াৰ যিকেটা তোমাৰ ই থাকে x আৰু y যেটো ভেৰিয়েবলস আছে এই দুটা তোমাৰ কি কৰিব ইকুয়ালি ভেৰি কৰিব অৰ্থাৎ আমাৰ এইটো যদি আমি x1 বুলি ধৰো এটো সাইডটো আমি x1 বুলি ধৰিছো এটো y1 বুলি ধৰিছো এটো x2 ধৰা আৰু এটো y2 ধৰা তেতিয়া হলে ইহতৰ ৰেশিও কি হ'ব ইকুয়াল হ'ব অৰ্থাৎ তুমি ইয়াতে লিখিব পাৰা x1 by y1 = কি লিখিব পাৰা x2 by y2 এটা ভ্যালু পুট কৰি দিয়া x1 ৰ ভ্যালু কিমান দি আছে 5 দি আছে আৰু তোমাৰ y1 ৰ ভ্যালু দি আছে কিমান 20 ঠিক আছে = x2 ৰ ভ্যালু দি আছে কিমান 3 আৰু y2 ৰ ভ্যালু আমি ফাইন্ড আউট কৰিব লাগে এটো y2 ৰাখি দিয়া এটা সাইটো 5 1 * 5 আৰু 5 4 * 20 তেতিয়া হলে তে y2 কিমান আহিব ক্রস মাল্টিপ্লিকেশন কৰা y2 = কিমান আহিব 12 আহিব এটো এ নম্বৰ অপচনটো কারেক্ট অপচন হয় এর পিছত 2 নম্বৰ প্ৰশ্নটো চোৱা 2 নম্বৰ প্ৰশ্নত কি কৈছে এটো দি আছে তোমাৰ -2/3 এতে দি আছে হোল টু দি পাৱাৰ 4 তুমি এটা কথা লক্ষ্য কৰা এটো তোমাৰ যুগ্ম সংখ্যা গতিকে এটো তোমাৰ যেটো ভ্যালু আহিব হেটো পজিটিভ আহিব এটো কিন্তু নেগেটিভ নহয় এতে 2 টু দি পাৱাৰ 4 মানে কি হয় 16 হয় আৰু 3 টু দি পাৱাৰ 4 মানে কিমান হয় 81 হয় এটো স্যার ডি নম্বৰ অপচনটো কারেক্ট অপচন হয় মৰমৰ ছাত্ৰ ছাত্ৰী সকল এইবোৰ এমসিকিউ আগত আলোচনা কৰা হৈছে যিবোৰ তোমাৰ হাফ ইয়াৰলি এক্সামিনেশনৰ যিবোৰ কোশ্চন পেপাৰ আছে সেই কোশ্চন পেপাৰবোৰত এইবোৰ মই 13টা জিলাত আলোচনা কৰিছো তোমালোকে প্লেলিষ্টত গৈ ভিডিওবোৰ চাই লবা বহুতে ইম্পৰ্টেন্ট হয় ইয়াৰ পিছৰ প্ৰশ্নটো চোৱা এটো 3 নম্বৰ কোশ্চনত কি কৈছে তলৰ কোনটো এটা অযুগ্ম স্বাভাৱিক সংখ্যাৰ বৰ্গ অযুগ্ম স্বাভাৱিক সংখ্যাৰ বৰ্গ কোনটো হেতু আমাক ওলাবলৈ দিছে এতে চোৱা যেটো 256 আছে এটো তোমাৰ 16 ৰ বৰ্গ হয় যেটো তোমাৰ 169 আছে এটো হৈছে 13 ৰ বৰ্গ এটো তোমাৰ বৰ্গ সংখ্যাই নহয় আৰু এটো যে আছে 576 এটো হৈছে তোমাৰ 24 ৰ বৰ্গ এতে চোৱা এটো যুগ্ম সংখ্যা এটো যুগ্ম সংখ্যা এটো হৈছে অযুগ্ম অৰ্থাৎ এটো বি নম্বৰ অপচনটো কারেক্ট অপচন হয় 4 নম্বৰ কোশ্চনটো চোৱা ইয়াতে দিয়া আছে 0.00064 এটো তুমি প্ৰমাণিক ৰূপ লিখিব লাগে অৰ্থাৎ স্ট্যান্ডার্ড ফৰ্মত লিখিব লাগে এটো স্ট্যান্ডার্ড ফৰ্মত লিখিবলৈ হলে তুমি ইয়াতে 6 ৰ পিছত দশমিকটো আনিব লাগিব তো 6.4 * 10 টু দি পাৱাৰ তুমি কিমান কৰি ফেলা আগৈ আহিলা এটো 1 2 3 4 5 পাঁচ গৰা আগৈ আহিলা গতিকে এটো 10 টু দি পাৱাৰ -5 হ'ব 6.4 * 10 টু দি পাৱাৰ -5 এটো ডি নম্বৰ অপচনত আছে গতিকে ডি নম্বৰ অপচনটো কারেক্ট অপচন হয় 5 number question to sa ki koise which of the following is non terminating repeating decimal so non jodi yate non to jodi uthai dia hoy tele terminating hole ki hoy to the power n into 5 to the power m
যদি এই ফর্মত আহে তেতিয়াহ'লে টার্মিনেটিং হয় আৰু যদি এই ফর্মত যদি নাহে তেতিয়াহ'লে তোমাৰ কি হয় নন টার্মিনেটিং হয় বুজি পালানে এতি ইয়াৰে যিবোৰ তোমাৰ বেস আছে বেসবোৰ আমি এটো ফর্মত আনিবলৈ ট্রাই কৰিম টু দি পাৱাৰ n * 5 টু দি পাৱাৰ n তেতিয়াহ'লে আমাৰ এটো কি হ'ব টার্মিনেটিং হৈ যাব আৰু যদি এটো ফর্মত নাহে তেতিয়াহ'লে তোমাৰ কি হ'ব হেতু নন টার্মিনেটিং হ'ব এতে সো এটো তো সিম্পল হয় একেবাৰে এটো তুমি ডিভাইড কৰিলে এটো কিমান পাবা 0.375 পাবা গতিকে এটো তোমাৰ কি হয় টার্মিনেটিং হয় এর পিছত তোমাৰ 7/80 আছে 7/80 তুমি ডিভাইড কৰিলে কিমান পাবা তো 0.0875 এটো তোমাৰ টার্মিনেটিং হয় আৰু এটো সা সি নম্বৰ যেটো আছে এটো তুমি লিখিলে কি পাবা 64 divided by 455 অক তুমি কি লিখিব পাৰা এটো 5 * 7 * 13 এটো সা এটো কিন্তু এই ফর্মত আহা নাই গতিকে এটো তোমাৰ কি হ'ব নন টার্মিনেটিং হ'ব আৰু এটো যদি তুমি ডিভাইড কৰা এটো তো তোমাৰ টার্মিনেটিং হ'ব এটো ডিভাইড কৰিলে পাবা তুমি 0.1984 এটো শেষ হৈ গৈছে মানে তাৰ মানে এটো কি হয় টার্মিনেটিং হয় অর্থাৎ আমাৰ এটো কি হ'ব সি নম্বৰ অপশনটো কারেক্ট অপশন হয় ইয়াৰ পিছত তোমাৰ 6 নম্বৰ কোৱেশ্চনটো চোৱা 6 নম্বৰ কোৱেশ্চনত কি কৈছে 6 নম্বৰটো চোৱা 6 নম্বৰত কি কৈছে which of the following is a rational number তলৰ কোনটো rational number হয় সো এটো তুমি যদি লিখা এটা আহিব √3 আৰু 27 ক তুমি কি লিখিব পাৰা √9 * 3 লিখিব পাৰি হয়নে তো ইফালে আহিব তোমাৰ √3 ডিভাইডেড বাই এটো √9 ক বাহিৰত লৈ আহিলে 3 হ'ব আৰু ইফালে থাকিব √3 √3 আৰু √3 কেনসেল যাব থাকিব 1/3 যেটো তোমাৰ কি হয় পৰিমেয় হয় ইয়াতে চোৱা তোমাৰ ইয়াতে কৈছে যে √2 ডিভাইডেড বাই √5 এটো তো তোমাৰ কি হয় ইৰেশনাল হয় ইয়াতে √2 আছে এটো ইৰেশনাল হয় ইফালে √5 আছে এটো তোমাৰ ইৰেশনাল হয় এটা আমাৰ কৈছিল কি ৰেশনাল নাম্বার কোনটো হয় হেতুহে লাগে গতিকে আমাৰ এটো কি হ'ব এ নম্বৰ অপশনটো কারেক্ট অপশন হ'ব একেবাৰে সিম্পল হয় মৰমৰ ছাত্ৰ ছাত্ৰী সকল এইবোৰ কোৱেশ্চন বহুতবাৰ তোমালোকক কোৱা হৈছে যে এইবোৰ তোমালোকে প্ৰেক্টিস কৰিবা বহুত ইম্পৰ্টেন্ট হয় এনেকুৱা ধৰণৰ কোৱেশ্চন মই হাফ ইয়াৰলিটো আলোচনা কৰিছো আৰু হাফ ইয়াৰলিৰ যিকেটা তোমাৰ কোৱেশ্চন পেপাৰ আছে তোমালোকৰ কাৰণে খুবই গুৰুত্বপূৰ্ণ হয় তোমালোকে এতেই হোৱাটসঅ্যাপ গ্ৰুপত জয়েন হোৱা গোটেইকেটা হাফ ইয়াৰলি কোৱেশ্চন পেপাৰ তোমালোকে হোৱাটসঅ্যাপ গ্ৰুপত পাই যাবা আৰু সলিউশন দিয়া আছে গোটেইকেটাৰ প্লেলিষ্টত তোমালোকে গৈ চাই লোৱা আৰু তোমাৰ হাফ ইয়াৰলি কোৰ্সৰ পিছৰ যিখিনি কোৱেশ্চন আছে গোটেইকেটা কোৱেশ্চনৰ মই গোটেইকেটা চেপ্টাৰৰ মই চেপ্টাৰ ওয়াইজ এমসিকিউ মই 100% চেপ্টাৰ ওয়াইজ আলোচনা কৰিছো এমসিকিউ বোৰ সেই এমসিকিউৰ পৰা ইয়াতে 100% কমন আহিছে আশা কৰিছো অসমৰ সকলো জিলাতে কমন আহিব ইয়াৰ পিছৰ প্ৰশ্নটো চোৱা কি কৈছে ইয়াতে if p and q are positive integers such that p = ab² ইয়াতে চোৱা p = কি দি আছে ab² দি আছে তো it can be written as a into b into b okay আৰু q এটো q = দি আছে a³ into b that means it can be written as a multiplied by a multiplied by a multiplied by b then to amar ki koribo lage LCM of pq eto sa LCM of eto p and q olabo lage eto common ki ase sa eto a aru a common ase to dutar pore eta hibo aru a duta common nai gotike a duta hibo ifale tumar b common ase to b er pore eta b hibo aru eto tumar uncommon ase gotike eto ahibo to yate sa eto cube keita ase tinita ase gotike a cube hobo aru ifale b ase duta to b square hobo tamane a cube into b square এটো এ নম্বৰ অপশনত আছে গতিকে এ নম্বৰ অপশনটো কারেক্ট অপশন হয় বুজি পালা নে বহুতে সিম্পল হয় ইয়াৰ পিছৰ প্ৰশ্নটো চোৱা এটো 8 নম্বৰ কোৱেশ্চনত কি কৈছে দি প্ৰডাক্ট অফ জিৰোস অফ x² - 3 এটা তুমি লক্ষ্য কৰা x² সরি এটা তোমাৰ আছে x² - 3 এটো এটা কোয়াড্ৰেটিক ইকুয়েশন হয় x² - 3 তো কোয়াড্ৰেটিক ইকুয়েশনৰ যদি তোমাৰ ৰুট দুটা আলফা আৰু বিটা হয় তেতিয়া হলে তোমাৰ কি হয় আলফা প্লাস বিটা = -b/a হয় আৰু যেহেতু ইয়াতে আমাৰ কি বুলি কৈছে প্ৰডাক্ট বুলি কৈছে অৰ্থাৎ পূৰণফল লাগে অৰ্থাৎ আলফা * বিটা কি হ'ব c/a হ'ব c মানে কনস্ট্যান্ট টার্ম এতে কনস্ট্যান্ট টার্ম কি আছে -3 আছে গতিকে -3 আৰু a মানে হৈছে তোমাৰ কোএফিসিয়েন্ট অফ x² এর কোএফিসিয়েন্ট এতে কি হৈ আছে 1 হৈ আছে এটো 1 আহিব অৰ্থাৎ এটো তোমাৰ কি আহিব -3 আহিব এটো বি নম্বৰ অপশনটো কারেক্ট অপশন হয় এর পিছৰ প্ৰশ্নটো চোৱা 9 নম্বৰ কোৱেশ্চনত কি কৈছে if 10 of the quadratic polynomial kx² + 3x + k is 2 then the value of k is এটা তোমার এটা আমাৰ বহুপদ দিয়া আছে এই বহুপদৰ এটা শূন্য দিয়া আছে 2 এটা শূন্য 2 দিয়া আছে তেতিয়াহলে k এর ভ্যালু কি হ'ব এতে চোৱা এটো দিয়া আছে আমাৰ kx² + 3x + k
আৰু এটো এটা শূন্য দি আছে তোমাৰ কিমান 2 দি আছে গতিকে এটো যদি আমি 2 বহাই দিও এটো ৰাইট সাইডে 0 আহি যাব তাৰ মানে যত তোমাৰ x আছে তাত আমি কি পুট কৰিম 2 পুট কৰিম যেহেতু এটো তোমাৰ কি বুলি দিয়া আছে 0 বুলি দিয়া আছে গতিকে এটো আহিব তোমাৰ k * 2 স্কয়ার প্লাস 3 * 2 প্লাস k = 0 গতিকে ফালে 2 স্কয়ার মানে কি হয় 4 হয় তো 4k প্লাস 3 2 6 প্লাস k = 0 গতিকে এটা আছে তোমাৰ 4k আৰু এটা আছে 1k কেটা k হল 5k = এটো তোমাৰ প্লাস আছে ইফালে নিলে কি হ'ব মাইনাস হ'ব অর্থাৎ ইয়াৰ পৰা k = কি আহিব -6/5 k = -6/5 কত আছে এটা তোমার সি নম্বৰ অপশনত আছে গতিকে আমাৰ সি নম্বৰ অপশনটো কারেক্ট অপশন হয় বুজি পালানে ইয়াৰ পিছত তোমাৰ 10 নম্বৰ কোৱেশ্চনটো চা কি কৈছে if the sum and product of zeros of a polynomial are p and q then the polynomial is so এটা পলিনোমিয়ালৰ তোমাৰ সাম দি আছে শূন্য দুটাৰ যোগফল দি আছে p আৰু পূৰণফল দি আছে q তেতিয়া হলে তোমাৰ সেই বহুপদটো কি হ'ব এতে সব দি আছে আলফা প্লাস বিটা = কি দি আছে p দি আছে আৰু আলফা * বিটা দি আছে তোমাৰ কিমান q এটা মান পলিনোমিয়ালটো লাগে তো পলিনোমিয়াল লিখাৰ ফৰ্মুলা কি আছিল x² - এটো আলফা * বিটা x প্লাস কি আছিল আলফা * বিটা গতিকে এটা আহিব তোমাৰ x² - আলফা প্লাস বিটাৰ ভ্যালু কি দি আছে p দি আছে গতিকে এটো আহিব তোমাৰ px এটো প্লাস এটা আলফা * বিটাৰ ভ্যালু দি আছে কিমান q এটো হ'ব আমাৰ ইকুৱেশন x² - px + q এটো d নম্বৰ অপশনত আছে গতিকে তোমাৰ d নম্বৰ অপশনটো কারেক্ট অপশন হয় ইয়াৰ পিছত চা 11 নম্বৰ কোৱেশ্চনটো চা এটো তোমাৰ এনেকুৱা ধৰণৰ কোৱেশ্চনটো তোমালোকৰ বহুতবাৰ কৰিব হৈছে বহুত ইম্পৰ্টেন্ট কোৱেশ্চন হয় আৰু একেবাৰে ইজি কোৱেশ্চন হয় এতে চা কি কৈছে কনসিডার দ্য ফলোইং পেয়ারস অফ লিনিয়ার ইকুয়েশন এতে আমাৰ দুটা লিনিয়ার ইকুয়েশন দিয়া আছে লিনিয়ার ইকুয়েশন দুটা লোৱা প্ৰথমতে আমি এটো চাও এটো আমি কম্পেয়ার কৰিব লাগে যে কোনটো সংগত আৰু কোনটো অসংগত এতে চা প্ৰথম যেটো আছে হেতু তুমি a1/a2 ৰেশিও লোৱা a1/a2 এতে তোমাৰ a1 ৰ ভ্যালু আছে 3 আৰু তোমাৰ a2 ৰ ভ্যালু আছে 2 গতিকে এটো আহিব 3/2 তাৰ পিছত তুমি b1/b2 ৰেশিও লোৱা b1/b2 কিমান আহিব এতে b1 আছে 2 গতিকে 2 বহুৱা আৰু ইফালে তোমাৰ b2 আছে 3 এতে চা a1/a2 আছে 3/2 আৰু b1/b2 আছে 2/3 তার মানে কি তোমার a1/a2 not = কি হয় b1/b2 হয় আৰু এটো কন্ডিশন যদি স্যাটিসফাইড হয় তেতিয়া হলে এটো তোমার কি হয় সংগত হয় মানে তোমার এটা বিন্দুত কি কৰিব লেখ দুটালে কটাকটি কৰিব তার মানে এক নম্বৰটো আমি সংগত পালো তো এক নম্বৰ সংগত কত আছে চোৱা এটো দুইটা সংগত বুলি কৈছে গতিকে এই অপশনটো নহব আমাৰ এনে তোমাৰ কাটা যাব এর পিছত তোমাৰ সি নম্বৰটো কি কৈছে চোৱা এক নং জোৰ কেইটা অসংগত গতিকে এইটো নহয় আমাৰ সি নম্বৰ অপশনটো নহব তো বাকি ৰল তোমাৰ এ নম্বৰ আৰু ডি নম্বৰ তো এই দুটাৰ পৰা এটা হ'ব এতিয়া তুমি 2 নম্বৰ ইকুৱেশনটো চা 2 নম্বৰত তোমাৰ ৰেশিও লোৱা a1/a2 ৰেশিও কি আহিব 2/4 মানে এটা আহিব 1/2 তাৰ পিছত b1/b2 ৰেশিও লোৱা এতে b1 আছে -3 গতিকে এটো -3 ডিভাইডেড বাই এটো আছে তোমাৰ -6 এটো হ'ব -6 মাইনাস মাইনাস ক্যান্সেল যাব এটা থাকিব 1/2 এটো তোমাৰ সেম ওলাল a1/a2 আৰু b1/b2 ৰেশিও সেম ওলাইছে এতিয়া তুমি c1/c2 লোৱা এতিয়া সব c1 ৰ ভ্যালু দি আছে ইয়াতে তোমাৰ এটো যদি ইফালে লৈ আহা মাইনাস হ'ব অর্থাৎ -6 আৰু এটো দি আছে তোমাৰ 8 অর্থাৎ এটো তুমি যদি ইফালে লৈ আহা -8 হ'ব এটো হ'ব -8 মাইনাস মাইনাস ক্যান্সেল যাব এফালে তুমি 2 ৰে কাটিব পাৰা 2 3 গুণ 6 আৰু 2 4 গুণ 8 এতে চোৱা তোমাৰ কি পালো আমি a1/a2 = কি হল b1/b2 বাট নট = কি হৈছে c1/c2 হৈছে তো তোমাৰ যদি এইটো কন্ডিশন যদি স্যাটিসফাইড হয় তেতিয়া হলে কি হয় ৰেখা দুডাল যেটো লেখ আমি পাম এই দুটা তোমাৰ এনেকুৱা সমান্তৰাল হ'ব আৰু সমান্তৰাল হলে তোমাৰ হেতু কি হয় অসংগত হয় তাৰ মানে আমি পালো যে এক নম্বৰটো সংগত 2 নম্বৰটো অসংগত তো কোনটো অপশনত আছে এটো স্যার ডি নম্বৰ অপশনত আছে গতিকে এটো আমাৰ ডি নম্বৰ অপশনটো তোমাৰ কি হ'ব কারেক্ট অপশন হ'ব বুজি পালানে আৰু পিছৰ প্ৰশ্নটো চোৱা 12 নম্বৰ কোৱেশ্চনটো এতে কি কৈছে যে under the what condition that the line ax plus by plus c is equal to 0 passes through the origin সে তোমার কি হবে c এর ভ্যালুটো 0 হবে এটো সি নম্বৰ অপশনটো কারেক্ট অপশন হয় আৰু পিছৰ প্ৰশ্নটো চোৱা 13 নম্বৰ কোৱেশ্চনত কি কৈছে the
pair of linear equation 4x plus py plus 8 is equal to 0 and 2x plus 2y plus 2 is equal to 0 will have a unique solution is তার মানে তোমার এই ইকুয়েশন যে দুটা দিয়া আছে এই ইকুয়েশন দুটার কি থাকিব তোমার অদ্বিতীয় সমাধান থাকিব যদি p এর ভ্যালু কিমান হয় অদ্বিতীয় সমাধান থাকিবলৈ হলে কি হ'ব লাগিব a1 by a2 not is equal to কি হ'ব লাগিব b1 by b2 এটা তুমি রেশিও ওলোৱা এতে a1 এর ভ্যালু দিয়া আছে 4 a2 এর ভ্যালু দিয়া আছে কিমান 2 তো 4 by 2 তো not is equal to এতে b1 b1 এর ভ্যালু দিয়া আছে তোমার p আর b2 এর ভ্যালু দিয়া আছে কিমান 2 ঠিক আছে a2 রে তুমি ক্যান্সেল করলে কয়বার যাব দুইবার যাব অর্থাৎ এটা থাকিব 1 তো p * 1 মানে p ইফালে not is equal to 2 2 যা কিমান হ'ব 4 ক্রস মাল্টিপ্লিকেশন কৰিলে তো p not is equal to 4 आंसर আহিব এটো d নম্বৰ অপশনটো কারেক্ট অপশন এটো p not is equal to 4 এর পিছৰ প্ৰশ্নটো এটো 14 নম্বৰ কোৱেশ্চনটো কি কৈছে এতে তুমি লক্ষ্য কৰা which of the following is not a quadratic equation তলৰ কোনটো এটা quadratic equation নহয় এতে নহয় বুলি কৈছে এতে তোমাৰ x - 2 whole square plus 1 is equal to 2x plus 3 আছে গতিকে ইয়াতে যেহেতু তোমাৰ হোল স্কয়ার আছে গতিকে ইয়াৰে এটা টার্ম কি আহিব স্কয়ার টার্ম আহিব যদি তুমি ভাঙি দিয়া a - b হোল স্কয়ারত ভাঙি দিলে তোমাৰ ইয়াতে এটা কি আহিব স্কয়ার টার্ম আহিব আৰু ইফালে যেহেতু স্কয়ার টার্ম নাই গতিকে ক্যান্সেল আউট নহয় গতিকে এটো তোমাৰ কি হ'ব কোয়াড্রেটিক ইকুয়েশন হ'ব ঠিক আছে কিন্তু ইয়াতে আমাৰ নট বুলি কৈছে নহয় যেটো হেতু লাগে ইয়াৰ পিছত তুমি এটো যদি ভাঙি দিয়া এটো ভাঙি দিলে তোমাৰ কি আহিব x² + x হয়নে তার পিছত আহিব +8 is equal to ইফালে আহিব তোমাৰ x² এটো x * x x² মাইনাস আহিব 2x plus 2x আৰু প্লাস মাইনাসে -4 এটা তুমি লক্ষ্য কৰা এইটো x² আছে এইটো x² আছে এটো যদি ইফালে আহে তোমাৰ এটো ক্যান্সেল আউট হৈ যাব ক্যান্সেল আউট হৈ গলে এতে থাকিব 2x আৰু 2x হয়নে তো ইফালে তোমাৰ কোনো x² টার্ম না থাকে তো x² টার্ম না থাকে মানে কি তোমাৰ ম্যাক্সিমাম পাওয়ারটো তোমাৰ 2 নহয় ম্যাক্সিমাম পাওয়ার যদি 2 নহয় হে তোমাৰ কোয়াড্রেটিক ইকুয়েশন নহয় অর্থাৎ এটা আমার বি নম্বর অপশনটো কারেক্ট অপশন হয় বাকিবোৰ সর তোমাৰ দরকার নাই যেহেতু আমি এটো পাইছো এটো তো হৈ যাব কারণ তোমাৰ a + b হোল কিউবত যদি এটো তুমি ভাঙি দিয়া তেতিয়া হলে তোমাৰ এটো এটা টার্ম আহিব এটো আহিব তোমাৰ 3x² আৰু 2 আহিব আৰু এটা আহিব তোমাৰ 3x2² আহিব ইয়াতে 3x² টার্ম আহি যাব গতিকে এটো আমাৰ কোয়াড্রেটিক ইকুয়েশন হ'ব এটো কোয়াড্রেটিক ইকুয়েশন হ'ব বি নম্বৰ অপশনটো কোয়াড্রেটিক ইকুয়েশন নহব ইয়াৰ পিছত 15 নম্বৰ কোৱেশ্চনটোত কি কৈছে এতে what is the condition that the roots of the equation x² + px + q is equal to 0 are real and equal যেতিয়া তোমাৰ দুটা এটা কোয়াড্রেটিক ইকুয়েশন দিয়া থাকে আৰু হেতু তোমাৰ রুটবোৰ রিয়েল আৰু ইকুয়াল বুলি কয় তেতিয়া হলে ইয়াৰ যেটো ডিসক্রিমিনেন্ট আছে ডিসক্রিমিনেন্ট অর্থাৎ ভেদ নিৰূপক হেতু তোমাৰ কি হ'ব ইকুয়াল টু 0 হ'ব তো ভেদ নিৰূপক কি আছে তোমাৰ b² - 4ac is equal to 0 এতে কম্পেয়ার করা এতে তোমার b² মানে কিমান আছে b² মানে তোমার p আছে গতিকে p² - 4 ইনটু এতে এর ভ্যালু আছে তোমার x এর কোএফিসিয়েন্ট আছে 1 আর ইফালে আছে তোমার c এর ঠাইতে কি আছে q আছে q is equal to 0 এটো কি আহিব p² - এটো তোমার কি আছে 4q 4 ইনটু q 4q is equal to 0 তার মানে এটো আহিব তোমার p² is equal to 4q p² is equal to কি হবে 4q হবে কোন অপশনত আছে এটো p² is equal to 4q আছে তো p² is equal to 4q এতে তোমার b আছে শুন এটো তোমার d নম্বৰ অপশনটো কারেক্ট হবে এতে তোমার b দিছে এটো एक्चुअली হ'ব লাগিছিল p p² is equal to 4q হয়নে তো এটো d নম্বৰ অপশনটো কারেক্ট অপশন হ'ব এর পিছৰ কোৱেশ্চনটো 16 নম্বৰ কোৱেশ্চনত কি কৈছে one root of quadratic equation is 3 মানে এটা তোমার quadratic equationৰ root এটা দিয়া আছে 3 and the sum of two roots is 0 আৰু তোমাৰ দুইটাৰ যোগফল দিয়া আছে 0 এতে তেতিয়া হলে আমাৰ কি কৰিব লাগে দেন দা ইকুয়েশন তেতিয়া হলে সমীকৰণটো কি হ'ব এতে তোমাৰ এটা দিয়া আছে আমি ধৰি লৈছো তোমাৰ এটো রুট দুটা হৈছে আলফা আৰু বিটা তো তোমাৰ ইয়াতে আলফাৰ ভ্যালু দিয়া আছে 3 আৰু তোমাৰ এই দুটাৰ সামেশন দিয়া আছে তোমাৰ কিমান 0 ইয়াতে আলফাৰ ভ্যালু 3 পাইছো গতিকে 3 + বিটা is equal to 0 তাৰ মানে ইয়াৰ পৰা বিটাৰ ভ্যালু কিমান আহিব -3 তো আলফাৰ ভ্যালু পালো 3 আৰু বিটাৰ ভ্যালু পালো কি -3 গতিকে ইয়াৰে তোমাৰ ইকুয়েশনটো কি আহিব এটো x² - এটো আলফা + বিটা * x
প্লাস কি আহিব আলফা ইনটু বিটা এটা ভ্যালু কেটা পুট করা তো x স্কয়ার মাইনাস এটা হচ্ছে আলফা প্লাস বিটা মানে কি 3 প্লাস মাইনাস 3 তার মানে এটা আহিব 3 মাইনাস 3 তো 3 মাইনাস 3 হলে এটা কি আহিব 0 গতিকে 0 ইনটু x মানে কি আহিব 0 আহিব 0 এটা আহিব প্লাস ইফালে আছে তোমার আলফা ইনটু বিটা সো আলফার ভ্যালু হইছে 3 আর বিটার ভ্যালু হইছে -3 তো এটা আহিব তোমার কিমান -9 গতিকে এটা হবো -9 আর ইফালে থাকিব ইকুয়াল টু 0 এতে ইফালে সোয়া x স্কয়ার এতে প্লাস এ মাইনাসে কি আহিব মাইনাস আর ইফালে আহিব 9 ইকুয়াল টু 0 মানে x স্কয়ার -9 ইকুয়াল টু 0 কোনটো অপশনত আছে x স্কয়ার -9 ইকুয়াল টু 0 এটো এ নম্বৰ অপশনত আছে এ নম্বৰ অপশনটো কারেক্ট অপশন হয় মোৰ আমাৰ ছাত্ৰ ছাত্ৰী সকল যদি এবোৰৰ তোমালোকৰ যদি লং কোৱেশ্চনৰ আনসাৰ লাগে লং কোৱেশ্চনৰ আনসাৰ কেটা আলোচনা কৰিম যদি তোমালোকে সহাৰি দিয়া এৰ পিছৰ প্ৰশ্নটো সোৱা 17 নম্বৰ কোৱেশ্চনটোত কি কৈছে এটো 1074 এই সমান্তৰ প্ৰগতিটো 30 তম পদটো কি হ'ব মৰমৰ ছাত্ৰ ছাত্ৰী সকল যেটো মই এৰিথমেটিক প্ৰগ্ৰেছন বা সমান্তৰ প্ৰগতিৰ ওপৰত যেটো মই এমসিকিউ দিছিলো এই এমসিকিউৰ পৰা 100% এমসিকিউ কমন পৰিছে তোমালোকে ভিডিওবোৰ চাই লবা বহুত ইম্পৰ্টেন্ট হয় তোমালোকৰ মেট্ৰিকৰ কাৰণে এতিয়া সোৱা এটা ফাৰ্স্ট টার্ম কি দি আছে ইয়াতে a ইকুয়াল টু কিমান দি আছে 10 দি আছে এর পৰা d কিমান হ'ব d হ'ব তোমাৰ সেকেন্ড টার্ম মাইনাস ফার্স্ট টার্ম মানে এটো আহিব 7 মাইনাস 10 এটো আহিব তোমাৰ -3 ঠিক আছে আৰু ইয়াতে n ৰ ভ্যালু দি আছে n ইকুয়াল টু কিমান দি আছে 30 এতে তুমি ফর্মুলাত বহাই দিয়া therefore an ইকুয়াল টু কি আছিল a plus n minus 1 into d এটো ভ্যালু পুট করা a 30 ওলাব লাগে ইকুয়াল টু এর ভ্যালু আছে 10 প্লাস n এর ভ্যালু আছে তোমার 30 30 এর পৰা 1 গলে হবে তোমার 29 আর d এর ভ্যালু কিমান আছে -3 এফালে আহিব তোমার 10 এফালে তোমার প্লাস আছে এফালে মাইনাস আছে তো প্লাস এ মাইনাসে মাইনাস আর এটো তুমি ইনটু কৰিলে কিমান আহিব 29 into 3 কিমান হয় 87 হয় তো তোমার এটো সোয়া 10 এর পৰা 87 গলে কিমান থাকে -77 এটো -77 এটো এ নম্বৰ অপশনত আছে গতিকে এ নম্বৰ অপশনটো কারেক্ট অপশন হয় 18 নম্বৰ কোৱেশ্চনটো সোয়া 18 নম্বৰ কোৱেশ্চনত কি কৈছে if 2a and 26 are three consecutive term of an AP then the value of a is এটা বহুত ইম্পর্টেন্ট কোৱেশ্চন হয় আৰু ইজি কোৱেশ্চন হয় এনেকুৱা কোৱেশ্চন মই যে সমান্তৰ প্ৰগতিৰ ওপৰত যেটো তোমাৰ এমসিকিউৰ ভিডিও বনাইছো তাতে এইবোৰ আছে তোমালোকে চাই লবা আৰু বহুত ধৰণৰ কোৱেশ্চন মই তাতে আলোচনা কৰিছো লগতে তোমাৰ সমান্তৰ প্ৰগতিৰ চেপ্টাৰৰ পৰা যিবোৰ লং কোৱেশ্চন আছে লং কোৱেশ্চন আলোচনা কৰিছো বহুত ইম্পৰ্টেন্ট হয় তোমালোকৰ মেট্ৰিক পৰীক্ষাৰ প্ৰিপেয়াৰৰ কাৰণে এটো সো আমি কেনেকৈ কৰিম ইয়াতে তোমাৰ এই তিনিটা টার্ম তোমাৰ কি বুলি কৈছে সমান্তৰ প্ৰগতিত থকা বুলি কৈছে তো সমান্তৰ প্ৰগতিত থাকিলে ইহতৰ সাধাৰণ অন্তৰ কি হ'ব সেম হ'ব অর্থাৎ তোমার কি হবো এটো a - 2 ইকুয়াল টু কি হবো 26 - a হবো হয়নে এতিয়া সোয়া এটো আছে তোমার মাইনাস a ইফালে আছে প্লাস a এটো তুমি ইফালে লৈ হাফ প্লাস হৈ যাব অর্থাৎ ইফালে আহিব 2a ইকুয়াল টু ইফালে তোমার আছে -2 ইফালে লৈ আহিলে প্লাস হবো মানে 26 এর লগত 2 প্লাস কৰিলে কিমান আহিব 28 আহিব অর্থাৎ ইয়াৰ পৰা a ইকুয়াল টু কিমান আহিব 28/2 এটো আহিব কিমান 14 এটো 14 आंसर আহিব এটো বি নম্বৰ অপশনত কারেক্ট অপশন হয় এটো ইয়াৰ পিছত 9 নম্বৰ কোৱেশ্চনটো সোয়া 19 নম্বৰ কোৱেশ্চনটো সব বহুত ইম্পৰ্টেন্ট কোৱেশ্চন হয় এটো ইয়াতে কি কৈছে স্যার √2 √8 আৰু √18 সমান্তৰ প্ৰগতিটোৰ এটো এনটা পদৰ যোগফল ওলাবলৈ দিছে ইয়াতে সোয়া প্ৰথমতে সোয়া তোমাৰ কি দিয়া আছে ইয়াতে a মানে প্ৰথম পদ দি আছে কিমান √2 আৰু ইয়াতে তোমাৰ d কিমান আহিব সেকেন্ড টার্ম মাইনাস ফার্স্ট টার্ম মানে এটো আহিব তোমার √8 মাইনাস √2 এতে √8ক আমি কি লিখিব পারি 2 √2 লিখিব পারি মাইনাস √2 এতে তোমার দুটা √2 পরে এটা √2 গলে থাকে কেইটা √2 এটা √2 থাকে আৰু ইয়াতে তোমাৰ an ৰ কি ওলাব লাগে যোগফল ওলাব লাগে সো আমি জানো sn = n/2 ইনটু এটো 2a প্লাস n-1 into কি d এটো আছিল আমাৰ ফর্মুলা তো ইয়াতে সোয়া এটো n/2 ইফালে ৰাখি দিয়া ইফালে 2 into ইয়াতে এর ভ্যালু কিমান আছে √2 আছে তো 2 √2 প্লাস ইয়াতে তোমাৰ n ৰ ভ্যালু n আছে গতিকে n-1 আহিব আৰু তোমাৰ d ৰ ভ্যালু কিমান দি আছে √2
ডিৰ ভ্যালু √2 ঠিক আছে ইয়াৰ পিছত চোৱা ইয়াৰ পৰা তোমাৰ আহিব টু n/2 ঠিক আছে এটা আহিব তোমাৰ 2√2 প্লাস এটো লগত এটো মাল্টিপ্লাই কৰা এটো মাল্টিপ্লাই কৰিলে আহিব √2 * n মাইনাস এফালে আহিব তোমাৰ √2 হয়নে এতিয়া তোমাৰ ইফালে n/2 ঠিক আছে এইফালে চোৱা তোমাৰ ইয়াত আছে 2√2 ইয়াত আছে তোমাৰ -√2 তাৰ মানে এটা থাকিব কি অনলি √2 আৰু ইফালে থাকিব প্লাস এটো আছে তোমাৰ √2 * n এতে ইফালে তোমাৰ n/2 আছে যেটো 2 আছে হেটো আমি √2 * √2 লিখিব পাৰি কাৰণ তোমাৰ √2 * √2 কৰিলে এটো কি আহিব √2 হোল স্কয়াৰ আহিব অৰ্থাৎ 2 আহিব এটো আমি লিখিলো এতে তোমাৰ ইয়াৰে পৰা তোমাৰ √2 কমন লোৱা √2 কমন ললে ইফালে থাকিব 1 আৰু ইফালে থাকিব কি n ঠিক আছে এখানে বুজি পালা একেবাৰে ইজি হয় মই ইজিলি বুজাবলৈ চেষ্টা কৰিছো এতে √2 আৰু এই √2 ক্যান্সেল যাব এতে থাকিব তোমাৰ n/√2 আৰু ইফালে থাকিব 1 + n এতে এটো যদি অলপ সিম্পলিফিকেশন কৰি লিখা তেতিয়াহলে কি আহিব 1/√2 আৰু ইফালে আছে n আৰু এটো লিখলে তোমাৰ আহিব n + 1 এটো চোৱা এই এনেকুৱা ধৰণৰ কোৱেশ্চন কিন্তু তোমালোকৰ লং ফৰ্মত আহিব পাৰে তোমাৰ 2 মাৰ্কস বা 3 মাৰ্কৰ আহিব পাৰে গতিকে তোমালোকে লগে লগে লিখি যোৱা বহুত ইম্পৰ্টেন্ট হয় সো 1/√2 n * n + 1 কোনটো অপচনত আছে এটো এটা স্যার ডি নম্বৰ অপচনত আছে গতিকে আমাৰ ডি নম্বৰ অপচনটো কি হ'ব কারেক্ট অপচন হ'ব 20 নম্বৰ কোৱেশ্চনটো চোৱা 20 নম্বৰ কোৱেশ্চনটো একেবাৰে ইজি কোৱেশ্চন হয় ইয়াতে কি কৈছে এটা ট্ৰায়াঙ্গল দিয়া আছে ABC তো প্ৰথমতে তুমি ABC টো আঁকি লোৱা এটো ABC ট্ৰায়াঙ্গল দিয়া আছে ABC আমাৰ ট্ৰায়াঙ্গল দিয়া আছে আৰু ইয়াৰে তোমাৰ BC ৰ প্যারালাল এটা লাইন দিয়া আছে যেটো হৈছে DE এটো D আৰু এটো ধৰা E এতে তোমাৰ AD ৰ ভ্যালু দিয়া আছে 1.5 AD এটো দিয়া আছে 1.5 BD দিয়া আছে তোমাৰ 3 এটো AE দিয়া আছে তোমাৰ 1 এটো হৈছে 1 এটা ওলাব লাগে তোমাৰ কি EC আমাৰ এটো ওলাব লাগে তো এটো আমি ধৰি লৈছো x ঠিক আছে এটো ওলাবলৈ দিছে এটো আমি x বুলি ধৰিছো যেহেতু তোমাৰ এটো আৰু এটো তোমাৰ প্যারালাল বুলি কৈছে গতিকে তোমাৰ এটো মৌলিক উপপাদ্য মতে এই ত্ৰিভুজ দুটা তোমাৰ কি হ'ব সদৃশ হ'ব যদি সদৃশ হয় তেতিয়াহলে ইয়াৰে বাহুৰ ৰেশিও সমান হ'ব অৰ্থাৎ AD divided by BD is equal to কি হ'ব AE divided by EC ঠিক আছে এটা ভ্যালু কেটা পুট করা AD এর ভ্যালু দি আছে তোমার 1.5 এটো 1.5 ডিভাইডেড বাই BD এর ভ্যালু দি আছে তোমার কিমান 3 আৰু ইফালে AE এর ভ্যালু দি আছে তোমার 1 আৰু তোমাৰ EC এর ভ্যালু আমি কি ধৰিছো x ধৰিছো ঠিক আছে এতিয়া সোয়া তোমাৰ x ক্রস মাল্টিপ্লিকেশন কৰিলে x * 1.5 আহিব অৰ্থাৎ ইফালে আমি x ৰাখি দিলো আৰু 3 * 1 মানে 3 আৰু এটো ইফালে গলে তোমাৰ ডিভাইড হ'ব মানে 1.5 হ'ব এটা তোমার পয়েন্ট গুছাৰ কাৰণে 10 এৰে মাল্টিপ্লাই কৰা তো ওপৰত আহিব 30 তলত আহিব 15 তো এটা তোমাৰ 15 30 15 এৰে ডিভাইড কৰিলে কিমান আহিব 2 আহিব তো 2 সেন্টিমিটার आंसर আহিব এটো বি নম্বৰ অপচনটো কারেক্ট অপচন হয় বুজি পালানে 21st নম্বৰ কোৱেশ্চনটো চোৱা 21st কোৱেশ্চনত কি কৈছে ট্ৰায়াঙ্গল ABC আৰু ট্ৰায়াঙ্গল DEF দুটা ট্ৰায়াঙ্গল দি আছে এনেকুৱা তুমি ট্ৰায়াঙ্গল দুটা আঁকি লোৱা ট্ৰায়াঙ্গল ABC আৰু এটা ট্ৰায়াঙ্গল আছে তোমাৰ DEF এটো DE আৰু এটো দি আছে F AB by DE so AB by DE ইকুয়াল দি আছে আৰু BC by EF এটো BC by EF দি আছে গতিকে অ্যাঙ্গল B আৰু অ্যাঙ্গল E টু ইকুয়াল হ'ব এটো ডি নম্বৰ অপচনটো কারেক্ট অপচন হয় একেবারে সিম্পল হয় এবোৰ কৰোতে তোমাৰ 2 সেকেন্ড নালাগে এবোৰ এমসিকিউ কৰোতে তোমালোকে কেৱল প্ৰ্যাকটিস কৰিব লাগে ঠিক আছে এর পিছত কোৱেশ্চনটো চোৱা 22 নম্বৰ কোৱেশ্চনটো চোৱা 22 নম্বৰ কোৱেশ্চনত কি কৈছে এটো triangle ABC is an isosceles triangle in which angle C is equal to 90 degree if AC is equal to 6 cm then AB is এটা ট্রায়াঙ্গল দি আছে সো এটা তোমার সমদ্বিবাহু ত্রিভুজ দি আছে আইসোসেলেস সমদ্বিবাহু ত্রিভুজ যত তোমার কি আছে অ্যাঙ্গল C to 90 ডিগ্রি আছে তুমি আগতে ট্রায়াঙ্গলটো ড্র করা এতে সো এটো ট্রায়াঙ্গল হয় এটা তোমার C2 দিয়া আছে তোমার 90 ডিগ্রি গতিকে আমি এটো ধরু A এটো ধরু B ঠিক আছে এতে তোমার AC দিয়া আছে তোমার কিমান 6 সেন্টিমিটার
গতিকে এইটো যদি 6 সেন্টিমিটাৰ হয় এইটো তোমাৰ কি হ'ব 6 সেন্টিমিটাৰে হ'ব কাৰণ এইটো সমদ্বিবাহু বুলি কৈছে তাৰ মানে দুইটা বাহু ইকুৱেল হয় ইয়াৰ পৰা আমাৰ লাগে কাৰ ভ্যালু a b ৰ ভ্যালুটো আমাৰ লাগে যেহেতু তোমাৰ এইটো কি হয় এইটো এটা রাইট অ্যাঙ্গেল ট্রায়াঙ্গেল হয় গতিকে এটা আমি পাইথাগোরাসৰ উপপাদ্য এপ্লাই কৰিব পাৰিম তো পাইথাগোরাসৰ উপপাদ্য যদি আমি এপ্লাই কৰো তোমাৰ এটা কৰ্ণৰ বৰ্গ ডাইৰেক্টলি লিখি দিও এটো ইফালে আহিলে √ওভাৰ হৈ যাব ইফালে আহিব তোমাৰ লম্বৰ বৰ্গ প্লাস এটো আহিব ভূমিৰ বৰ্গ মানে 6 স্কয়াৰ তো ইফালে চোৱা তোমাৰ 6 স্কয়াৰ মানে কি হয় 36 হয় আৰু 36 ইয়াতে কেইটা আছে দুটা আছে গতিকে 2 * √36 লিখিলো ঠিক আছে বাকিখিনি মই ইয়াতে কৰি দিছো চোৱা এটো তোমাৰ যদি √36 ৰ বৰ্গমূল হৈছে কিমান সৰি এতে √, এটো আছিল আমাৰ 2 * 36 আছিল হয়নে স্যার 36 ৰ বৰ্গমূল আছিল 6 আৰু তোমাৰ √2 টো এনে থাকি যাব গতিকে 6 √2 এটোৰ आंसर আহিব এটো সব বি নম্বৰ অপচনত আছে গতিকে বি নম্বৰ অপচনটো কারেক্ট অপচন হয় আৰু পিছৰ প্ৰশ্নটো চোৱা 23 নম্বৰ কোৱেশ্চনত কি কৈছে এটো কৈছে দি ডিসটেন্স অফ 3 - 2 ফ্ৰম দা x এক্সিস এতে চোৱা এনেকুৱা ধৰণৰ কোৱেশ্চনটো মই যে কিমানবাৰ আলোচনা কৰিছো হিসাব নাই এটা তোমাৰ চোৱা x অক্ষৰ পৰা এটো বিন্দুৰ মাজৰ দূৰত্ব ওলাবলৈ দিছে সো x অক্ষৰ পৰা যদি কোনো বিন্দুৰ দূৰত্ব ওলাব লাগে তেতিয়া হলে যেটো বিন্দু দিয়া থাকে তাৰ y কোঅৰ্ডিনেটটো এটাৰ आंसर হয় মানে এটো আহিব -2 ঠিক আছে কিন্তু এতে স্যার যেহেতু তোমার ডিসটেন্সৰ কথা কৈছে তো ডিসটেন্স তোমাৰ কেতিয়াও নেগেটিভ হ'ব নোৱাৰে গতিকে এটো তোমাৰ পজিটিভ ভ্যালুটো আহিব জাস্ট এটো সি নম্বৰ অপচনটো কারেক্ট অপচন হয় এটো কিন্তু তোমাৰ ডি নম্বৰটো নহয় যে এটো লক্ষ্য কৰিবা কমন মিস্টেক কৰা দেখা যায় বহুত ষ্টুডেন্টে এটো কিন্তু তোমাৰ সি নম্বৰ অপচনটো কারেক্ট অপচন হ'ব ইয়াৰ পিছত চোৱা 24 নম্বৰ কোৱেশ্চনটোত কি কৈছে ইয়াতে the distance between the point AB and -a - b is এটো তোমাৰ ডিসটেন্স ওলাবলৈ দিছে তুমি ইয়াতে চোৱা আমাৰ ডিসটেন্সৰ যেটো ফৰ্মুলা আছিল হেতু তোমাৰ কি আছিল x2 - x1 হোল স্কয়াৰ আৰু প্লাস এটো আছিল y2 - y1 হোল স্কয়াৰ ঠিক আছে তো ইয়াতে তুমি ভ্যালু কেটা বহাই লোৱা এটো তোমাৰ যদি এটো তুমি যদি x1 বুলি ধৰা এটো y1 এটো x2 আৰু এটো আহিব y2 ঠিক আছে তো x2 - x1 x2 ৰ ভ্যালু আছে -a হোল স্কয়াৰ প্লাস এটো আহিব -b এটো আহিব তোমাৰ -b হোল স্কয়াৰ আৰু ইফালে আছে তোমাৰ আন্ডাৰৰুট ঠিক আছে এটো সাথে আছে তোমাৰ -2 এটো তোমাৰ মাইনাস দুটা এ আছে অর্থাৎ -2a এটো আহিব হোল স্কয়াৰ প্লাস ইফালে আহিব তোমাৰ -2b হোল স্কয়াৰ আৰু এটো আছে তোমাৰ আন্ডাৰৰুট এতিয়া চোৱা স্কয়াৰটো তোমাৰ ই কৰিলে এটো তো পজিটিভ আহি যাব অর্থাৎ এটো আহিব 4a স্কয়াৰ প্লাস এটো আহিব তোমাৰ 4b স্কয়াৰ ঠিক আছে এতিয়া চোৱা এতে তোমাৰ এৰ পৰা তুমি 4 কমন লোৱা 4 কমন ললে ইয়াতে থাকিব কি a স্কয়াৰ প্লাস b স্কয়াৰ আৰু ইফালে আছে তোমাৰ আন্ডাৰৰুট এতিয়া চোৱা মই ইয়াতে কৰি দিছো ইয়াতে খালি ঠাই আছে এতে চোৱা তোমাৰ 4 ৰ বৰ্গমূল কিমান 4 ৰ বৰ্গমূল হৈছে 2 আৰু ইফালে থাকি যাব √a স্কয়াৰ প্লাস b স্কয়াৰ এটো কোনটো অপচনত আছে এটো চোৱা এ নম্বৰ অপচনত আছে গতিকে এ নম্বৰ অপচনটো কারেক্ট অপচন হয় আৰু পিছৰ প্ৰশ্নটো চোৱা 25 নম্বৰ কোৱেশ্চনটোত কি কৈছে if the points a12 b00 and cab are collinear then এটো কি হ'ব কাজে তুমি এটা কথা লক্ষ্য কৰা এতে তোমাৰ তিনিটা কোলিনিয়াৰ বুলি কৈছে গতিকে ইয়াৰ পৰা চোৱা এই বিন্দুটো তুমি যদি চোৱা তেতিয়া হলে ইয়াতে তোমাৰ x1 ৰ ভ্যালু আছে 2 আৰু y1 ৰ ভ্যালু আছে সৰি x1 ৰ ভ্যালু 1 আছে আৰু y1 ৰ ভ্যালু আছে 2 ঠিক আছে তাৰ পিছত x2 ৰ ভ্যালু এটো তোমাৰ চোৱা x2 ৰ ভ্যালু আছে 0 আৰু ইফালৰ পৰা y2 ৰ ভ্যালু আছে 0 আৰু ইফালে তোমাৰ c আছে এটো তোমাৰ চোৱা ইফালে তোমাৰ x3 = কি আছে a আৰু তোমাৰ ইফালে y3 = কি আছে b চোৱা এতে কোলিনিয়াৰ বুলি কৈছে অৰ্থাৎ এটা ৰেখাতে থাকিব যদি এটা ৰেখাতে থাকে তেতিয়া হলে এই ৰেখাডালৰ স্লোপ কি হ'ব তোমাৰ স্লোপৰ ৰেশিও ইকুৱেল হ'ব এটো এনেকুৱা যদি তুমি এটো স্লোপ বুলি ধৰা যেহেতু এটো তোমাৰ কি হয় এটা সিধা ৰেখা হয় এটা বিন্দুতে থাকিব গতিকে এর আমি স্লোপ লাম তো স্লোপ লাবলৈ হলে আমি কি কৰিম চোৱা therefore এটো তোমাৰ কি আহিব এটো আহিব তোমাৰ y2 - y1 divided by x2 - x1 আহিব ঠিক আছে
অৰ্থাৎ আমি এইটো নতি ওলাম, এইটো নতি ওলালে আমাৰ এইটোৰ সম্পৰ্কটো ওলাই যাব। এইটো তুমি এইটো ফৰ্মুলাৰে কৰিব পাৰা, যেটো তোমাৰ ফৰ্মুলা আছে হাফ ইনটু x1, এইটো আছে তোমাৰ y3 মাইনাছ y2, এনেকুৱা যেটো ফৰ্মুলা আছে তুমি সেই ফৰ্মুলাটো এপ্লাই কৰিব পাৰা, তথাপি কিন্তু এনসাৰ সেম আহিব। কিন্তু এইটো তোমাৰ ইজি হয়, মই সেইকাৰণে মই এইটো ইউজ কৰিছোঁ, মোৰ এইটো ইজি লাগে। তোমালোকৰ যদি এইটো ইজি লাগে তোমালোকে এইটো এপ্লাই কৰিব পাৰিবা। ইয়াতে চোৱা y2ৰ ভ্যালু কিমান আছে, y2ৰ ভ্যালু আছে 0, 0 মাইনাছ 2 মানে এইটো আহিব তোমাৰ কিমান -2 ডিভাইডেড বাই x2 মাইনাছ x1, x2ৰ ভ্যালু কিমান আছে 0 আৰু তোমাৰ x1ৰ ভ্যালু আছে 1, তো 0 মাইনাছ 1 কি আহিব -1, মাইনাছ মাইনাছ কেনসেল যাব, এইটো আমি কিমান পালো 2 পালো। ঠিক আছে, সিমিলারলি তোমার এইটো লোৱা y3 মাইনাছ y2 ডিভাইডেড বাই x3 মাইনাছ কি আহিব x2, এটো y3ৰ ভ্যালু বহাই দিয়া, y3ৰ ভ্যালু আছে 6 আৰু y2ৰ ভ্যালু আছে 0, তো 6 মাইনাছ 0 ইকুয়াল টু কি হ'ব 6 হ'ব। আৰু x3ৰ ভ্যালু আছে, সরি এইটো তোমাৰ y3ৰ ভ্যালু তোমাৰ b আছে, এইটো 6 নহয়, এইটো b হ'ব, b এইটো b। আৰু তোমাৰ x3 মাইনাছ x2, x3ৰ ভ্যালু আছে তোমাৰ কিমান y3 হয়, x3ৰ ভ্যালু আছে তোমাৰ a আৰু তোমাৰ x2ৰ ভ্যালু কিমান আছে, ইয়াতে x2ৰ ভ্যালু 0 আছে, গতিকে এইটো তোমাৰ 0 থাকিব। ঠিক আছে, এতিয়া চোৱা যেহেতু কুলিনিয়াৰ হয়, গতিকে এইটো আৰু এইটো তোমাৰ কি হ'ব ইকুৱেল হ'ব। এই দুটা যদি ইকুৱেল হয় তাৰ মানে আমি ইয়াতে কি লিখিব পাৰি b বাই a ইজ ইকুয়াল টু 2, তো ইয়াতে 1 আছে, গতিকে তুমি এইটো ক্ৰছ মাল্টিপ্লিকেশ্যন কৰিলে কি আহিব b ইজ ইকুয়াল টু 2a, b ইজ ইকুয়াল টু 2a কোনটো অপশনত আছে চোৱা b ইজ ইকুয়াল টু 2a, এটা তোমাৰ ডি নম্বৰ অপশনত আছে, গতিকে আমাৰ ডি নম্বৰ অপশনটো কারেক্ট অপশন হয়। বুজি পালানে? ইয়াৰে পিছত চোৱা এইটো 26 নম্বৰ কোৱেশ্চনটো চোৱা কি কৈছে, the ratio in which y axis divides the line segment joining the points -2 0 and 4 0 is, মানে তোমাৰ এইটো -2 0 আৰু 4 0 বিন্দুটা সংযোগ কৰি পোৱা ৰেখাখণ্ডক তোমাৰ কেনেকুৱা ৰেশিওত ভাগ কৰিব, সেইটো আমাৰ ৰেশিওটো ওলাব লাগে। প্ৰথমতে তুমি লক্ষ্য কৰা ইয়াতে যেহেতু আমাৰ y axis বুলি কৈছে, তো y axisত থকা কোনো বিন্দুৰ আৰ্হি কি হয়, x ৰ কোঅৰ্ডিনেটটো 0 হয়, অৰ্থাৎ 0 আৰু কি আহিব y আহিব, এটো কিন্তু তুমি মনত ৰাখিব লাগিব। আৰু যদি তোমাৰ x অক্ষৰ ওপৰত থাকে তেতিয়াহলে তোমাৰ y ৰ কোঅৰ্ডিনেটটো 0 আহিব, মানে x0 হ'ব। তো আমাৰ যেহেতু তোমাৰ y অক্ষৰ কথা কৈছে, গতিকে আমি এই পইণ্টটো কনসিডাৰ কৰিম, এটো আমাৰ নালাগে। তো যদি তোমাৰ কোঅৰ্ডিনেট ওলাব লাগে তেতিয়াহলে এটো কি হ'ব চোৱা, এটো আহিব তোমাৰ 0y ইজ ইকুয়াল টু কি আহিব, এটো আহিব x ৰ কোঅৰ্ডিনেট, অৰ্থাৎ m1 x2 প্লাস এটো আহিব m2 x1 ডিভাইডেড বাই কি আহিব m1 প্লাস m2। ঠিক আছে, আৰু তোমাৰ y ৰ কোঅৰ্ডিনেট কি আহিব m1 y2 প্লাস m2 y1 ডিভাইডেড বাই কি আহিব m1 প্লাস m2। ঠিক আছে, এতিয়া তোমাৰ x ৰ কোঅৰ্ডিনেটটো 0 আছে, গতিকে আমাৰ কেৱল এই কোঅৰ্ডিনেটটো দৰকাৰ হ'ব, এইটো y ৰ কোঅৰ্ডিনেট যেটো আছে এইটো আমাৰ নালাগে, গতিকে এইটো আমি কেনসেল কৰিম। তো ইফালে চোৱা, তো 0 ইজ ইকুয়াল টু আমাৰ এইখিনি আহিব। ঠিক আছে, এতে চোৱা m1 ৰ ভ্যালু তোমাৰ m1 এ আছে, ইয়াতে x2 ৰ ভ্যালু কিমান আহিব চোৱা, এইটো x2 ৰ ভ্যালু আছে কিমান 4, গতিকে এইটো তোমাৰ আহিব 4, এইটো তুমি ধৰা m1। ঠিক আছে, প্লাস এটা আছে m2 x1, m2 তো m2 এ থাকিব আৰু x1 ৰ ভ্যালু কিমান আছে -2, গতিকে ইয়াতে আহিব তোমাৰ -2 ডিভাইডেড বাই m1 প্লাস m2, m1 প্লাস m2। ঠিক আছে, এটা চোৱা ইয়াতে আহিব তোমাৰ 0 ইজ ইকুয়াল টু এটো 4 ইনটু m1, মানে এটা আহিব 4m1, এটা প্লাস এ মাইনাসে কি হ'ব মাইনাস, এফালে তোমাৰ কি আহিব 2m2 ডিভাইডেড বাই কি আছে তোমাৰ m1 প্লাস m2, ইয়াতে তোমাৰ 1 আছে হয়নে, অতি ক্রস মাল্টিপ্লিকেশন কৰিলে এইখিনি আৰু এইখিনি টোটাল 0 হৈ যাব, তো ৰৈ যাব জাস্ট এইখিনি, কোনখিনি ৰৈ যাব এটো 4m1 মাইনাস কি ৰৈ যাব 2m2, আৰু এফালে ইজ ইকুয়াল টু কি হ'ব 0, গতিকে ইয়াৰে পৰা তুমি ৰেশিও কৰা, এটো 4m1 ইজ ইকুয়াল টু কি হ'ব 2m2 হ'ব। এটো ৰেশিও কৰা, এটো m1 বাই m2 ইজ ইকুয়াল টু কি আহিব, এটা আহিব 2/4, 2/4 হলে এটো কি হ'ব 2 1 যা 2 আৰু 2 2 যা 4, মানে 1/2, এটো ৰেশিও আহিব 1:2, এটো 1:2 ৰেশিও আহিব। 1:2 কোনটো অপশনত আছে, এটো চোৱা, এটো তোমাৰ এটো ডি নম্বৰ অপশনত আছে, গতিকে ডি নম্বৰ অপশনটো কি হ'ব
কাৰেক্ট অপশ্যন হ'ব। এইটো ডি নম্বৰটো কাৰেক্ট অপশ্যন হয়। বুজি পালানে? তোমালোকক সহজ ভাষাত বুজাবলৈ চেষ্টা কৰিছোঁ। তোমালোকৰ ভিডিঅ'টো কেনেকুৱা লাগিছে তোমালোকে কমেণ্ট কৰি জনোৱা। ইয়াৰ পিছৰ প্ৰশ্নটো চোৱা। এইটো 27 নম্বৰ কুৱেশ্যনটোত কি কৈছে? 9 sec square 61 ডিগ্ৰী মাইনাছ 9 10 square 61 ডিগ্ৰীৰ ভেলু কি হ'ব? চোৱা, ইয়াৰ পৰা তুমি 9টো কমন আনা। 9টো কমন আনিলে ইয়াতে থাকিব কি? ইয়াতে থাকিব sec square 61 ডিগ্ৰী মাইনাছ ইয়াতে থাকিব তোমাৰ 10 square 61 ডিগ্ৰী। আৰু আমি জানো তোমাৰ এইটো sec square থিটা মাইনাছ 10 square থিটাৰ ভেলু সদায় কি হয়? 1 হয়। গতিকে 9:1 কি আহিব? 9 আহিব। এইটো বি নম্বৰ অপশ্যনটো কাৰেক্ট অপশ্যন হয়। একেবাৰে চিম্পল হয়। তুমি এই ফৰ্মুলাটো মনত ৰাখিবা। sec square থিটা মাইনাছ 10 square থিটা ইজিকলটো কি হয়? 1 হয়। আৰু এইটো তুমি এনেদৰে পাইছা 1 + 10 square থিটা ইজিকলটো কি পাইছা? sec square থিটা। চোৱা, এইটো ফৰ্মুলাৰ পৰা তুমি এইটো ফৰ্মুলা পোৱা। ঠিক আছে? তো এই ফৰ্মুলাটো এপ্লাই কৰিলে তোমাৰ এইটো 1 আহি যাব। এইটো 9 × 1 মানে 9। এইটো কোনটো অপশ্যনত আছে? এইটো বি নম্বৰটো কাৰেক্ট অপশ্যন হয়। ইয়াৰ পিছৰ প্ৰশ্নটো চোৱা। 28 নম্বৰ কুৱেশ্যনটোত কি কৈছে? ইয়াতে 10a = 3/4, তেতিয়াহ'লে cos এর ভেলু কিমান হ'ব? ইয়াতে চোৱা, যেহেতু তোমাৰ 10a এর ভেলু দিয়া আছে, 10a এর ভেলু দিয়া আছে তোমাৰ কিমান? 3/4। আৰু আমি জানো তোমাৰ 10 মানে কি হয়? লম্ব বাই ভূমি। লম্ব বাই ভূমি। ইয়াতে কৰ্ণৰ ভেলুটো দিয়া নাই, গতিকে তুমি কৰ্ণৰ ভেলুটো ওলাই লোৱা। তো কৰ্ণৰ ভেলু ওলাবলৈ হ'লে পাইথাগোৰাছৰ ফৰ্মুলা এপ্লাই কৰা। পাইথাগোৰাছৰ ফৰ্মুলা তুমি ইয়াতে এপ্লাই কৰিলে এইটো কিমান আহিব? এইটো আহিব তোমাৰ 4² + 3², হয়নে? গতিকে এইটো আহিব তোমাৰ 16 + 9। 16 + 9 কৰিলে এইটো আহিব 25, আৰু 25ৰ বৰ্গমূল হৈছে 5। আৰু যেটো তোমাৰ cos আছে, cosটো তোমাৰ কি হয়? cos a = cos হৈছে তোমাৰ কৰ্ণ বাই ভূমি। কৰ্ণ বাই ভূমি। গতিকে ইয়াতে ভেলু কেইটা বহাই দিয়া। আমি এইমাত্ৰ পালোঁ কৰ্ণৰ ভেলু কিমান পালোঁ? কৰ্ণৰ ভেলু সৰি, ইয়াতে তোমাৰ cos এর ৰেচিঅ'টো উল্টা হ'ল। cos এর ৰেচিঅ' এইটো নহয়। cos এর ৰেচিঅ' হ'ব তোমাৰ ভূমি বাই কৰ্ণ, হয়নে? তো ভূমি বাই কৰ্ণ হ'লে ইয়াতে তোমাৰ কি আহিব? এইটো যদি ভূমি বাই কৰ্ণ হয়, ইয়াতে ভূমি তোমাৰ কিমান দিয়া আছে? ভূমি দিয়া আছে তোমাৰ 4। এইটো চোৱা, ভূমিৰ ভেলু দিয়া আছে 4, হয়নে? এইটো তোমাৰ ভূমিৰ ভেলু দিয়া আছে 4। সরি, এইটো ভূমিৰ ভেলু দিয়া আছে তোমাৰ 4, আৰু তোমাৰ ইফালে কৰ্ণৰ ভেলু দিয়া আছে 5, অৰ্থাৎ এইটো হ'ব 4/5। 4/5 এইটো ডি নম্বৰ অপশ্যনত আছে, গতিকে ডি নম্বৰ অপশ্যনটো কাৰেক্ট অপশ্যন হয়। ইয়াৰ পিছৰ কুৱেশ্যনটো চোৱা। 29 নম্বৰ কুৱেশ্যনটো একেবাৰে চিম্পল হয়। এইটো sin 2a = 2 sin a সত্য, যেতিয়া এৰ ভেলু কিমান হ'ব? 0 হ'ব। এইটো একেবাৰে চিম্পল হয়। এইটো যদি তোমালোকৰ প্ৰুফ লাগে, মই প্ৰুফো কৰি থৈছোঁ, তোমালোকে চাই ল'বা। মানে প্ৰুফটো কৰি দিম। আচ্ছা, প্ৰুফটো কৰিয়ে দি আছোঁ। চোৱা, ইয়াতে তোমাৰ দিয়া আছে কি? চোৱা, sin, এইটো sin 2a = কি দিয়া আছে? 2 sin a। ঠিক আছে? এইটো তুমি 1 নম্বৰ বুলি ধৰা। আৰু আমি জানো তোমাৰ sin 2a = কি হয়? sin 2a এর ভ্যালুটো কি আছিল তোমাৰ? এইটো আছিল তোমাৰ sin 2 এর ফর্মুলা কি আছিল? এইটো আছিল তোমাৰ 2 sin a, আৰু ইফালে আছিল তোমাৰ cos a। ঠিক আছে? এতিয়া তুমি এটোৰ লগত এটো ইকুৱেল কৰি দিয়া। ইকুৱেল কৰিলে ইয়াৰ পৰা তুমি কি পাবা? 2 sin a * cos a = কি আহিব? 2 sin a। ঠিক আছে? এইটো 1 নম্বৰৰ লগত এটো ইকুৱেল কৰি দিছো। য'ত তোমাৰ 2 sin a আছে, তাতে কেৱল আমি এটো পুট কৰিছো। এতিয়া চোৱা, এফালৰ পৰা তুমি যদি cos a যদি ৰাখি দিয়া, cos a ৰাখি দিলে এফালে আছিল তোমাৰ 2 sin a ডিভাইডেড বাই এটো ইফালে আহিলে তোমাৰ এটো কি হৈ যাব? ডিভাইড হৈ যাব। তো 2 sin a, যে 2 sin a কেনসেল যাব, ইয়াতে থাকিব 1। গতিকে ইয়াতে তোমাৰ কি হল? cos a = 1 হল। মানে cos কিমান ডিগ্ৰীৰ ভ্যালু তোমাৰ কি হয়? 1 হয়। cos 0 ডিগ্ৰীৰ ভ্যালু তোমাৰ 1 হয়। অৰ্থাৎ ইয়াৰ পৰা আমি a এর ভ্যালুটো কি পালো? 0। এটো মই প্ৰুফো কৰি দিলো। সো একেবাৰে সিম্পল হয়। গতিকে এটো আমাৰ a এর ভ্যালুটো 0 আহিব। এই নম্বৰ অপশনটো কারেক্ট অপশন হয়। এর পিছত 30 নম্বৰ কোৱেশ্চনটো চোৱা। 30 নম্বৰ কোৱেশ্চনত এটো অলপমান মিস্টেক আছে। এটো 10 স্কয়ার হ'ব। এটো তোমাৰ 2 10 30 ডিগ্ৰী ডিভাইডেড বাই 1 - 10 স্কয়ার 30 ডিগ্ৰী। এটো চোৱা, এতে আমাৰ দিয়া আছে 2 এটো 10 30 ডিগ্ৰী ডিভাইডেড বাই 1 - 10 স্কয়ার 30 ডিগ্ৰী। ঠিক আছে? এফালে 2 * 10 30 ডিগ্ৰীৰ ভ্যালু কি হয়? 1/√3।
ডিভাইডেড বাই এইটো আছে তোমাৰ 1 মাইনাছ এইটো টেন স্কুৱাৰ 30 ডিগ্ৰী আছে মানে এইটো হ'ব 1/√3 হোল স্কুৱাৰ ঠিক আছে এইটো আহিব তোমাৰ 2/√3 এইটো ওপৰত থাকিব আৰু তলত আহিব এইটো 1 মাইনাছ এইটো 1/3 হ'ব কাৰণ এইটো স্কুৱাৰ আৰু √ওভাৰ কেনসেল যাব ইফালে আছে তোমাৰ 2 ডিভাইডেড বাই √3 ডিভাইডেড বাই এইটো 3 1 যা 3 3 মাইনাছ 2 মানে 2 বাই কি আহিব 3 আহিব হয়নে এতিয়া তোমাৰ ইফালে এইটো কৰা 2/√3 মাল্টিপ্লাই এইটো ডিভাইড হৈ আছে তো মাল্টিপ্লিকেশ্যনত লিখলে এইটো চেঞ্জ হৈ যাব এইটো হ'ব 3/2 তো 2 আৰু 2 কেনসেল যাব আৰু ইয়াতে যেটো 3 আছে 3 টোক আমি কি লিখিব পাৰি √3 * √3 লিখিব পাৰো আৰু তলত আছে তোমাৰ √3 তো √3 আৰু √3 কেনসেল যাব ইয়াতে থাকিব অনলি √3 এতিয়া √3 টো কাৰ ভ্যালু হয় √3 টো তোমাৰ tan 60 ডিগ্ৰীৰ ভ্যালু হয় tan 60 ডিগ্ৰীৰ ভ্যালু √3 অর্থাৎ এটো তোমার সি নম্বৰ অপশনটো কারেক্ট অপশন হয় বুঝি পালানে একেবারে সিম্পল হয় ইয়াৰ পিছৰ প্ৰশ্নটো চোৱা এটো তোমাৰ 31st নম্বৰ কোৱেশ্চনটো কি কৈছে এতে দিয়া আছে তোমাৰ চোৱা x = a cos θ আৰু ইয়াতে দিয়া আছে তোমাৰ y = b sec θ এটো নিচিনা ইজি কোৱেশ্চন তোমালোকৰ ম্যাথছত নাই বুলি ক'ব পাৰি এতে ওলাবলৈ দিছে xy ভ্যালুটো কি হ'ব মই কলো এটো নিচিনা ইজি কোৱেশ্চন তোমালোকৰ নাই ম্যাথছত এতে চোৱা ওলাবলৈ দিছে তোমাৰ x y তো x ৰ ভ্যালু বহাই দিয়া x ৰ ভ্যালু আছে তোমাৰ a cos θ মাল্টিপ্লাইড বাই এটো তোমাৰ y ৰ ভ্যালু আছে b sec θ এতিয়া চোৱা তোমাৰ a cos θ এটো ৰাখি দিয়া আৰু ইফালে আছে b * sec θ মানে কি 1/cos θ এটা তোমাৰ cos θ আৰু cos θ কি যাব কেনসেল যাব ইয়াতে থাকিব কি a * b অৰ্থাৎ এটো आंसर আহিব ab কত আছে এটো a নম্বৰ অপশনত আছে গতিকে a নম্বৰ অপশনটো কারেক্ট অপশন হয় এর পিছৰ কোৱেশ্চনটো চোৱা 32 নম্বৰ কোৱেশ্চনত কি কৈছে এটো হুইচ অফ দা ফলোইং স্টেটমেন্টস আর ট্ৰু তলৰ কোনটো কারেক্ট হয় এটো চোৱা সকলোবোৰ বৃত্ত সৰ্বসম হ'বলৈ হলে তোমাৰ কি হ'ব লাগিব সাইজ সেম হ'ব লাগিব যে তোমাৰ বৃত্তবোৰ কেতিয়াবা তোমাৰ সৰু হ'ব পাৰে কেতিয়াবা ডাঙৰ হ'ব পাৰে গতিকে এটো ইনকারেক্ট হয় অল আইসোসেলেস ট্রায়াঙ্গুলার কংগ্রুয়েন্ট এটো চা কংগ্রুয়েন্ট বুলি কলে কোনো শেপে তোমাৰ কংগ্রুয়েন্ট নহয় যদি পার্টিকুলারলি দিয়া না থাকে যেহেতু ইয়াতে পার্টিকুলারলি দিয়া নাই অল বুলি মেনশন আছে গতিকে এটো ইনকারেক্ট হয় এর পিছত কি কৈছে চোৱা অল ৰেক্টেংগলস আর সিমিলার চোৱা ৰেক্টেংগলস বোৰ সিমিলার কেতিয়া হ'ব যেতিয়া তোমাৰ ইহতৰ ৰেশিওবোৰ কি হ'ব ৰেশিওবোৰ সেম হ'ব গতিকে এটো তোমাৰ ইনকারেক্ট হয় কিন্তু এটো চোৱা অল স্কয়ার আর সিমিলার গোটেইটা যেহেতু তোমাৰ ৰেক্টেংগুলাৰ সাইডৰ ৰেশিও ইকুয়াল নহয় গতিকে আমাৰ এটো ইনকারেক্ট হ'ব ঠিক আছে মনত ৰাখিবা কিন্তু যদি স্কয়ার হয় স্কয়াৰৰ তোমাৰ প্ৰত্যেকটো সাইডৰ ৰেশিও তোমাৰ কি থাকে সেম থাকে গতিকে যিকোনো স্কয়ার ৰাখিলে তোমাৰ দেখাত কি হ'ব একে হ'ব আৰু ইহতৰ প্ৰতিটো সাইডৰ ৰেশিও তোমাৰ কি হ'ব সেম হ'ব অৰ্থাৎ এটো বি নম্বৰ অপশনটো কারেক্ট অপশন হয় ইয়াৰ পিছৰ কোৱেশ্চনটো চোৱা 33 নম্বৰ কোৱেশ্চনটো চোৱা 33 নম্বৰ কোৱেশ্চনটো অলপমান ওপৰত আমি কৰো ইয়াতে ঠাই আছে যেহেতু এটো চোৱা 33 নম্বৰ কোৱেশ্চনত কি কৈছে এতে 5 সেন্টিমিটাৰ ব্যাসাৰ্ধৰ এটা বৃত্ত প্ৰথমতে তুমি বৃত্তটো ড্ৰ কৰা এটো দি আছে এটো ৰেডিয়াস দি আছে তোমাৰ 5 সেন্টিমিটাৰ এটা বিন্দু P টনা স্পৰ্শ ইয়াতে এটা আমি বিন্দু ধৰো এই বিন্দুটো ধৰিছো আমি P আৰু এটোত এডাল কি আছে স্পৰ্শক আছে অৰ্থাৎ টেনজেন্ট আছে আৰু PQ এ ওর মাজৰে যোৱা এডাল ৰেখা Q বিন্দুত লগ লাগে ঠিক আছে তোমাৰ এটো তোমাৰ এনেকে এটো কেন্দ্ৰৰ মাজৰে গৈছে আৰু এই বিন্দুটো তোমাৰ Q ইয়াতে হি তোমাৰ কি হৈছে এটো ইন্টারসেক্ট কৰিছে OQ = 12 এটো তোমাৰ O হলে এটো দি আছে তোমাৰ 12 তেতিয়া হলে PQ ৰ দৈৰ্ঘ্য কি হ'ব আৰু এটো যদি আমি এনেকে ড্ৰ কৰো তেতিয়া হলে এটো তোমাৰ ৰেডিয়াস হৈ যাব আৰু এতে ৰেডিয়াস দি আছে তোমাৰ কিমান 5 সেন্টিমিটাৰ সো এনেকুৱা ধৰণৰ কোৱেশ্চন মই যেটো বৃত্ত চেপ্টাৰ যেটো আছে তোমাৰ বৃত্ত চেপ্টাৰৰ ওপৰত যেটো এমসিকিউ দিছো তাতে তোমাৰ এনেকুৱা ধৰণৰ কোৱেশ্চন আছে তাতে বহু ধৰণৰ নানা তৰহৰ কোৱেশ্চন মই আলোচনা কৰিছো যিবোৰ কোৱেশ্চন তোমালোকৰ মেট্ৰিক পৰীক্ষাৰ কাৰণে খুব গুৰুত্বপূৰ্ণ হয় লগতে প্ৰিপাৰেটৰীৰ কাৰণে গুৰুত্বপূৰ্ণ হয় তোমালোকে প্লেলিষ্টত গৈ ভিডিও চাই লবা বহুত ইম্পৰ্টেন্ট হয় তাৰ পৰা আহিছে এটো ইয়াৰ পিছত চা আমাৰ এটো লাগে আমি সকলোৱে জানো যে কেন্দ্ৰৰ পৰা স্পৰ্শকলৈ টনা যেটো ই ৰেখা থাকে হেতু সদায় 90 ডিগ্ৰী এংগল কৰে অৰ্থাৎ এটো হৈ যাব লম্ব ঠিক আছে আৰু এটো হৈ যাব তোমাৰ কি কৰ্ণ এটো হৈ যাব তোমাৰ কি ভূমি হয়নে তো তোমাৰ এটো যদি ভূমি হয় ইয়াৰ পৰা আমাৰ লাগে কাৰ ভ্যালু ইয়াৰ পৰা লাগে আমাৰ PQ ৰ যেটো দৈৰ্ঘ্য হেতু আমাৰ PQ ৰ দৈৰ্ঘ্যটো লাগে
তো ইয়াৰ পৰা যদি আমি PQৰ দৈৰ্ঘ্য যদি আমি ওলাবলৈ যাওঁ তো এটো তোমাৰ স্কয়াৰ আছে ইফালে মই স্কয়াৰটো ডাইৰেক্টলি √ওভাৰ বনাই দিলো তো তোমাৰ পাইথাগোৰাছৰ ফৰ্মুলাটো কি আছিল পাইথাগোৰাছৰ ফৰ্মুলা আছিল হাইপোটেনিয়াছ স্কয়াৰ ইজ ইকুয়াল টু এটো তোমাৰ বেস স্কয়াৰ প্লাস তোমাৰ পারপেন্ডিকুলার স্কয়ার গতিকে এটো তোমাৰ কি হ'ব এটো যদি তোমাৰ কি হয় চোৱা এটো কিন্তু তোমাৰ এতে ভূমি হৈ আছে দেই তোমালোকে মিস্টেক নকৰিবা আৰু এটো হৈ আছে লম্ব আৰু এটো হৈ আছে কৰ্ণ ইয়াৰ পৰা লাগে আমাৰ এটো বেসৰ ভূমি তেতিয়াহলে তোমাৰ কি হ'ব a2 - a2 হ'ব অৰ্থাৎ এটো হ'ব তোমাৰ 12 স্কয়াৰ - 5 স্কয়াৰ এটো হ'ব 144 - 25 এটো আছে আন্ডার ৰুট এটা তোমাৰ এটো 144 তো 144 ৰ পৰা তোমাৰ 25 গলে কিমান থাকিব এফালে 14 ৰ পৰা যদি 5 যায় কিমান থাকে এতে সব 14 ৰ পৰা 5 গলে কিমান থাকিব 14 ৰ পৰা 5 গলে থাকিব 9 ইফালে হ'ল 3 ৰ পৰা 2 গলে 1 আৰু ইফালে হৈছে 1 এটো আহিব তোমাৰ এটো আহিব √119 119 এটোৰ आंसर আহিব কোনটো অপচনত আছে সা √119 এটো তোমাৰ ডি নম্বৰ অপচনত আছে গতিকে আমাৰ ডি নম্বৰ অপচনটো কারেক্ট অপচন হয় বুজি পালানে 34 নম্বৰ কোৱেশ্চনটো সা 34 নম্বৰ কোৱেশ্চনত কি কৈছে এতে সা তোমার কৈছে যে if TP and TQ are two tangent to a circle with center O so that angle POQ is equal to 110 degree then angle PTQ equal to এটো কিমান হ'ব সো এটো ডায়াগ্রামটো মই কত আকো ইয়াতে আকিছো সা ওপৰত এটো সাইডত আকিছো এটা সমান এটা ডায়াগ্রাম তুমি এটা আকি লোৱা এটো ধৰা মানে এটা ট্রায়াঙ্গল দিয়া আছে আৰু এই ট্রায়াঙ্গলৰ তোমাৰ TP আৰু TQ দুটা তোমাৰ কি দিয়া আছে টেনজেন্ট দিয়া আছে অৰ্থাৎ স্পৰ্শক দিয়া আছে গতিকে এটো আমি T বুলি ধৰিছো ইয়াৰ পৰা তোমাৰ এটো আছে P আৰু এইফালে আছে তোমাৰ এটো Q আৰু এটো সেন্টার ধৰিছো O ঠিক আছে আৰু ইফালে তোমাৰ POQ এটো তুমি এটো এনেকে ড্ৰ কৰা এটো ড্ৰ কৰিলে সো এটো আৰু এটো তোমাৰ সেম আহিব কাৰণ এটো তোমাৰ ৰেডিয়াস হয় হয়নে এতে তোমাৰ এই অ্যাঙ্গলটো দিয়া আছে POQ এটো অ্যাঙ্গল POQ তোমাৰ দিয়া আছে 110 ডিগ্ৰী দিয়া আছে গতিকে আমি T ৰ পৰা এটো ওৰ মাজেৰে এটা ৰেখা যদি আমি আঁকি দিও তেতিয়াহলে তোমাৰ এইখিনি অ্যাঙ্গলৰ মান কিমান আহিব এইখিনি অ্যাঙ্গলৰ মান আহিব তোমার 110 ডিভাইডেড বাই 2 অর্থাৎ এটা আহিব 55 ডিগ্রি এটা তোমার কিমান আহিব 55 ডিগ্রি কারণ তোমার কেন্দ্ৰৰ মাজেৰে তোমাৰ যেটো তোমাৰ ই থাকে স্পৰ্শক থাকে স্পৰ্শকবোৰ সংযোগ কৰি পোৱা যেটা ৰেখা থাকে এই ৰেখাবোৰে তোমাৰ কেন্দ্ৰ অভিমুখে কৰা কোণবোৰ সদায় সমদ্বিখণ্ডিত হয় দুটা ভাগত ভাগ হয় অৰ্থাৎ এই কোণটো দুগুণ হয় ঠিক আছে তো এটো তুমি 2 ৰে ভাগ কৰি দিলে কিমান আহিব 55 ডিগ্ৰী আহিব আৰু এই অ্যাঙ্গলটো তোমাৰ কিমান ডিগ্ৰী আছে 90 ডিগ্ৰী আছে এতিয়াহলে আমি এই অ্যাঙ্গলটো আমি উলাই লাও এই অ্যাঙ্গলটো কিমান ডিগ্ৰী হ'ব হেতু আমি উলাই লাও সো এটো তোমাৰ সমকোণী ত্ৰিভুজ হয় আৰু ত্ৰিভুজৰ অন্তঃকোণৰ সমষ্টি হৈছে কিমান ডিগ্ৰী 180 ডিগ্ৰী গতিকে এই গুটেখিনি যদি তুমি কি কৰা এটো যদি তুমি উলাই লোৱা মই ইয়াতে কৰি দিছো সো এইখিনি মুছি দিও মই ইয়াতে কৰিম তাৰ মানে এই কাৰণে মুছি দিলো ইয়াতে পিছত সোৱা এইখিনি তোমাৰ কি আহিব এটো আহিব তোমাৰ এটো আহিব 55 ডিগ্ৰী প্লাস 90 ডিগ্ৰী প্লাস এটো তোমাৰ কি কৰা PTO এটো PTO ইজ ইকুয়াল টু কিমান ডিগ্ৰী আহিব 180 ডিগ্ৰী হয়নে এটো PTO ধৰিছো তো ইয়াৰে পৰা অ্যাঙ্গল PTO কিমান ডিগ্ৰী আহিব 180 ডিগ্ৰী মাইনাস এই দুটা কৰিলে তোমাৰ কিমান আহিব ইফালে আহিব তোমাৰ 5 আৰু ইফালে তোমাৰ 9 5 14 এটা হলো 145 তো তোমাৰ 180 ৰ পৰা যদি 45 যায় এটা থাকিব কিমান 35 ডিগ্ৰী তো এটো সা আমি PTO পালো 35 ডিগ্ৰী এতিয়া সা ইয়াৰ পৰা যেটো OTP বা QTO যেটো আহে তোমাৰ এই অ্যাঙ্গলটো তোমাৰ 35 ডিগ্ৰী আহিব কাৰণ এই অ্যাঙ্গল দুটা তোমাৰ সমান হ'ব যেটো মাজত যেটো ৰেখাটা নিছো এটা তোমাৰ সমান ভাগত ভাগ কৰিছে গতিকে গুটেইখিনি তোমাৰ কি আহিব 35 প্লাস 35 তো 35 আৰু 35 প্লাস কৰিলে কিমান ডিগ্ৰী আহিব 70 ডিগ্ৰী আহিব তো এটোৰ आंसर হ'ব 70 ডিগ্ৰী তো এটা তোমাৰ বি নম্বৰ অপচনটো কারেক্ট অপচন হয় এর পিছৰ কোৱেশ্চনটো সোৱা এটা তোমাৰ 3 নম্বৰ কোৱেশ্চনটো কি কৈছে the length of a tangent from a point A at a distance of 5 cm from the center of a circle is 4 cm এতে সোৱা এনেকৈ এটা আমাৰ সার্কেল আছে এটোৰ সেন্টার হৈছে তোমাৰ কিমান O আৰু এটো তোমাৰ কি কৈছে এটা পয়েন্ট আছে A যাৰ পৰা তোমাৰ সেন্টাৰৰ পৰা ডিসটেন্স হৈছে তোমাৰ 5 এটা পয়েন্ট তুমি ইয়াতে কি বুলি ধৰা A বুলি ধৰা আৰু এটোৰ তোমাৰ ডিসটেন্স আছে কিমান 5 cm
ঠিক আছে আৰু এটো তুমি এটা টেনজেন্ট এনেকে ড্ৰ কৰা এটো টেনজেন্ট ফ্ৰম এ পইণ্ট এ ঠিক আছে আৰু এটো তোমাৰ সেন্টাৰ অফ যেটো তোমাৰ ই আছে সার্কুল আছে হেতু ডিসটেন্স দি আছে তোমাৰ কিমান 4 তেতিয়াহলে আমাৰ ৰেডিয়াস ওলাব লাগে আমাৰ এইখিনি ওলাব লাগে এইখিনি সো এটো আমি কেনেকৈ কৰিম এটো ৰেডিয়াস ওলাবলৈ দিলে সো এটো হৈছে তোমাৰ 90 ডিগ্ৰী তো এটো তোমাৰ ইয়াতে এটো কি হৈ গল এটো রাইট অ্যাঙ্গেল ট্রায়াঙ্গেল হল তো রাইট অ্যাঙ্গেল ট্রায়াঙ্গেল হলে আমি এতে পাইথাগোরাসৰ ফৰ্মুলা এপ্লাই কৰিব পাৰো তো এটো হৈ যাব বেস এটো হৈ যাব হাইট আৰু এটো হ'ব তোমাৰ কি হাইপোটেনাস অৰ্থাৎ কৰ্ণ তো ইয়াতে আমি কি পাম সো এটো আমি এ বুলি ধৰিছিলো গতিকে AO এটো আহিব আন্ডাৰ ৰুট কিমান ডিগ্ৰী আহিব এটো AO তুমি আগতে ওলাই লোৱা AO ৰ ভ্যালুটো আহিব তোমাৰ এটো স্কয়াৰ ৰাখি দিও ইফালে তোমাৰ ই আহি যাব যেহেতু তোমাৰ এই গোটেইখিনি তোমাৰ আন্ডাৰ ৰুট আছে আমাৰ হেতু ভ্যালু হে ওলাব লাগে গতিকে এইখিনি আমি স্কয়াৰ হিচাপে ৰাখি দিও ঠিক আছে স্কয়াৰ হিচাপে ৰাখি দিলে তোমাৰ এটো কিমান আহে চোৱা এটো আহিব তোমাৰ এটো AO স্কয়াৰ ইজ ইকুয়াল টু কি আহিব এটো ধৰা এটা পয়েন্ট ধৰা এটো B বুলি ধৰা এটো আহিব তোমাৰ AB স্কয়াৰ প্লাস OB স্কয়াৰ ঠিক আছে ইয়াৰ পৰা লাগে আমাৰ OB ইয়াৰ পৰা কি লাগে OB লাগে তো OB স্কয়াৰ ইজ ইকুয়াল টু কি হ'ব এটো হ'ব তোমাৰ OA স্কয়াৰ বা AO স্কয়াৰ মাইনাস AB স্কয়াৰ এতে তোমাৰ OA এর ভ্যালু দি আছে তোমাৰ 5 স্কয়াৰ মাইনাস এটো দি আছে তোমাৰ 4 স্কয়াৰ ঠিক আছে আৰু ইফালে তোমাৰ OB টো যদি আমি ৰাখি দিও এটো ইফালে আহিলে তোমাৰ আন্ডাৰ ৰুট হ'ব এটো আহিব তোমাৰ 5 স্কয়াৰ মানে কিমান 25 মাইনাস এটো 4 স্কয়াৰ মানে হৈছে 16 আৰু 25 ৰ পৰা 16 গলে 9 হয় আন্ডাৰ ৰুট আৰু 9 ৰ বৰ্গমূল হৈছে 3 অৰ্থাৎ এটো তোমাৰ ৰেডিয়াস আহিব 3 সেন্টিমিটাৰ এটা তোমাৰ বি নম্বৰ অপশনটো কারেক্ট অপশন হয় ইয়াৰে পিছৰ কোৱেশ্চনটো চোৱা 36 নম্বৰ কোৱেশ্চনটো চোৱা এটো কৈছে যে if the circumference and area of a circle are numerically equal then its diameter of the circle is এটো তো যেটো তোমাৰ বৃত্ত চ্যাপ্টাৰ আছে এই বৃত্ত চ্যাপ্টাৰৰ পৰা এই কোৱেশ্চনটো দিছে তো এই যেটো চ্যাপ্টাৰ আছে বৃত্ত সম্বন্ধীয় কালি যেটো চ্যাপ্টাৰ আছে হেতুৰ পৰা দিছে সৰি বৃত্ত সম্বন্ধীয় কালি চ্যাপ্টাৰৰ পৰা এটো তোমাৰ বহুতে ইজি কোৱেশ্চন হয় মই যে এমসিকিউ আপলোড কৰিছো তাৰে পৰা এটা কমন আহিছে তোমাৰ এই কোৱেশ্চন পেপাৰটোৰ 100% কোৱেশ্চন কমন আহিছে ইয়াৰ পিছত চোৱা এটো আমি কৰিম কেনেকে ইয়াতে চোৱা এটো পৰিসীমা কালিৰ সমান দিছে চোৱা এটো কৈছে আৰু কি বৃত্তৰ পৰিসীমা কি হয় 2 পাই r হয় আৰু বৃত্তৰ কালি কি হয় পাই r স্কয়াৰ ঠিক আছে তো ইফালে তোমাৰ 2 পাই r ইজ ইকুয়াল টু পাই r স্কয়াৰটো আমি কি লিখিব পাৰি r ইনটু r এতিয়া চাই পাই r ইফালে তোমাৰ পাই r আছে পাই r ক্যান্সেল যাব ইফালে থাকিব r ইজ ইকুয়াল টু কিমান আহিব 2 আহিব এটো এ নম্বৰ অপশনটো কারেক্ট অপশন হয় একেবাৰে সিম্পল হয় এর পিছৰ কোৱেশ্চনটো চোৱা 37 নম্বৰ কোৱেশ্চনটো কি কৈছে the degree of measure of the angle at the center of circle is 1 মানে এতে তোমার থিটাৰ ভ্যালু দি আছে 1 then the area of the sector is তেতিয়া হলে area of sector ওলাব লাগে সো area of sector ফর্মুলা কি আছে থিটা বাই 360 ইনটু পাই r স্কয়ার হয়নে এটা তোমার থিটাৰ ভ্যালু 1 দি আছে তো 1 বাই 360 ইনটু পাই r স্কয়ার মানে এটো আহিব তোমাৰ পাই r স্কয়ার divided by 360 এটো কোনটো অপশনত আছে এটো ডি নম্বৰ অপশনত আছে গতিকে ডি নম্বৰ অপশনটো কারেক্ট অপশন হয় এর পিছৰ কোৱেশ্চনটো চোৱা 38 নম্বৰ কোৱেশ্চনত কি কৈছে এটো কৈছে the area of circle that can be inscribed in a square of side 6 cm is এটো চোৱা এটো কোৱেশ্চন একেবাৰে ডাইৰেক্টলি কমন পৰিছে গোটেইটা কোৱেশ্চন ডাইৰেক্টলি কমন পৰিছে বাৰে বাৰে আৰু কি কম তোমালোকে প্লেলিষ্টত গৈ ভিডিওবোৰ চাই লোৱা আৰু কোনকালে তোমালোকে WhatsApp গ্ৰুপত জয়েন হোৱা এটো চোৱা তোমাৰ ইয়াতে কি আছে এটা স্কয়াৰ দি আছে আৰু সেই স্কয়াৰৰ সাইড দি আছে 6 সেমি তো তুমি এনেকে এটা স্কয়াৰ ড্ৰ কৰা এটো আৰু এটোৰ ভিতৰত এটা তোমাৰ কি আছে এনেকা সার্কেল আছে এটো ঠিক আছে আৰু এটো ধৰা তোমাৰ এ বি সি ডি আৰু এটোৰ তোমাৰ সাইড দি আছে 6 সেমি এটো 6 হ'ব এটো 6 হ'ব এটো 6 হ'ব এটো 6 হ'ব এটো যদি আমি সেন্টার বুলি ধৰো তেতিয়ালে সেন্টাৰৰ পৰা এটো সাইডলৈ যেতিয়া আমি এনেকে ৰেখা টানিম এটো তোমাৰ কি হৈ যাব ব্যাসাৰ্ধ হৈ যাব অৰ্থাৎ এটো হ'ব r ঠিক আছে এতিয়া চোৱা তোমাৰ এই ব্যাসাৰ্ধৰ পৰা বা সেন্টাৰৰ পৰা তোমাৰ এটো এটা স্পৰ্শক হৈ আছে তো স্পৰ্শকলৈ যদি আমি টানো ইয়াৰ পৰা কেন্দ্ৰৰ পৰা তেতিয়ালে সদায় এটো তোমাৰ কি হয় সমদ্বিখণ্ডিত হয় আৰু এই সমদ্বিখণ্ডিত অংশটো তোমাৰ ব্যাসাৰ্ধৰ সমান হ'ব অৰ্থাৎ
তোমাৰ এই যেটো 6 আছে 6ক দুটা ভাগত ভাগ কৰিলে কিমান আহিব 3 আহিব অৰ্থাৎ ইয়াৰ ব্যাসাৰ্ধ আমি কিমান পালো 3 পালো ঠিক আছে এটা তোমাৰ ইয়াৰে কি লাগে কালি লাগে তো বৃত্তৰ কালি কি আছিল পাই r স্কয়ার অর্থাৎ পাই ইনটু এটা r এর ভ্যালু 3 আছে অর্থাৎ 3 * 3 হবে মানে 3 3 * 9 ইনটু পাই এটা 9 পাই आंसर আহিব এটা তোমার স্যার ডি নম্বর অপশনত আছে গতিকে এটা আমার ডি নম্বর অপশনটো কারেক্ট হবে তো ডি নম্বর অপশনটো কারেক্ট অপশন হয় ইয়াৰ পিছত চোৱা 39 নম্বৰ কোৱেশ্চন কি কৈছে দি ভলিউম অফ এ স্ফিয়াৰ ইজ 288 পাই কিউবিক সেন্টিমিটার দেন দ্য রেডিয়াস অফ দ্য স্ফিয়ার ইজ এটা চোৱা এটা তোমাৰ গোলকৰ কি দি আছে আয়তন দি আছে 288 পাই সেন্টিমিটার কিউব আর তেতিয়া হলে এটোৰ ব্যাসাৰ্ধ ওলাব লাগে সো একেবাৰে ইজি হয় এই কোৱেশ্চনটো মই আলোচনা কৰিছো বৃত্ত সম্বন্ধ কালি বা তুমি পৃষ্ঠকালেৰ আয়তনৰ পৰা দিছে এটো পৃষ্ঠকালেৰ আয়তন চেপ্টাৰৰ এমসিকিউ আপলোড কৰা হৈছে তোমালোকে চাই লোৱা এতে তোমাৰ চোৱা কি কৈছে ভলিউম দি আছে তো তোমাৰ গোলকৰ ভলিউম কি আছিল 4/3 পাই r কিউব আছিল ইজ ইকুয়াল টু এটো দিয়া আছে ইমান এটো দিয়া আছে 288 পাই ঠিক আছে ইয়াৰ পৰা তোমাৰ r কিউব টো ৰাখি দিয়া r কিউব ৰাখি দিলে এইফালে আহিলে হ'ব তোমাৰ 288 পাই মাল্টিপ্লাইড বাই এটো ইফালে গলে তোমার কি হবে ডিভাইড হবে ডিভাইড টু তোমার মাল্টিপ্লিকেশনের ফর্মত লিখলে এটো লটি যাব অর্থাৎ এটো আহিব 3/4 পাই তো এটো আৰু এটো তোমার ক্যান্সেল যাব আৰু এটো ক্যান্সেল করলে কিমান বার যাব এটো 4 1 যা 4 4 7 যা 28 আৰু তোমার 4 2 যা 8 72 হল এটা তোমার 72 3 ৰে মাল্টিপ্লাই কৰা 3 2 যা 6 আৰু 3 7 যা 21 আৰু এফালে আছে তোমার r কিউব গতিকে এফালে r রাখি দিলে এটু ইফালে আহিলে হ'ব তোমাৰ কিউবিক ৰুট অফ 216 ঠিক আছে তে কিউবিক ৰুট অফ 216 কিমান হয় এটু কিউবিক ৰুট অফ 216 হৈছে তোমাৰ 6 অৰ্থাৎ আমি ৰেডিয়াস কিমান পাইছো 6 পাইছো তো 6 সেন্টিমিটার आंसर হ'ব কোনটো অপশনত আছে তোমাৰ এটু সি নম্বৰ অপশনত আছে গতিকে সি নম্বৰ অপশনটো কারেক্ট অপশন হয় ইয়াৰ পিছৰ কোৱেশ্চনটো চোৱা এটু 40 নম্বৰ কোৱেশ্চনত কি কৈছে the volume of two cubes are in the ratio 64:27 then the ratio of their surface area এটা তোমার দুটা কিউব দি আছে অর্থাৎ ঘনক দি আছে হিহতৰ তোমার কি কৈছে আয়তনৰ অনুপাত দি আছে তোমার 64 আৰু 27 আৰু ইহতৰ তোমার কি ওলাব লাগে পৃষ্ঠকালীৰ অনুপাত ওলাব লাগে একেবাৰে সিম্পল হয় সো মই এতে এটো কৰি দিছো আমি জানো যে তোমার যেটো তোমার ঘনক আছে ঘনকৰ আয়তন কি হয় তো বাহু কিউব হয় তো বাহু আমি তোমার প্রথমটোৰ ধৰিছো a1 কিউব ঠিক আছে বাহু কিউব ইজ ইকুয়াল টু সরি এটো তোমার রেশিও ওলাবলৈ দিছে আৰু এটো দ্বিতীয়টোৰ ধৰিছো a2 a কিউব এটো তোমার কিমান আহিব এটো রেশিও দিয়া আছে সোয়া এটো রেশিও তোমার কিমান দিয়া আছে রেশিও তোমার দিয়া আছে 64/27 তো ইয়াৰে পৰা তোমাৰ যদি a1 টো ইফালে ৰাখি দিয়া এটো ইফালে গলে তোমাৰ কিউবিক ৰুট হৈ যাব তো কিউবিক ৰুট অফ 64 হ'ব ডিভাইডেড বাই এফালে থাকিব তোমাৰ a2 এটো আহিব তোমাৰ কিমান কিউবিক ৰুট অফ 27 ঠিক আছে এটা তোমাৰ কিউবিক ৰুট অফ 64 ৰ তোমাৰ কিউবিক ৰুট কিমান হয় 4 হয় আৰু তোমাৰ 27 ৰ কিউবিক ৰুট কিমান হয় 3 হয় তো আমি পালো সোয়া এটো বাহুৰ মান পালো কিমান বাহুৰ মান পাইছো তোমাৰ এটাৰ পাইছো 4 আৰু এটাৰ পাইছো কি 3 এটা তোমাৰ লাগে কি এৰে সারফেস এরিয়া অর্থাৎ পৃষ্ঠকালি হয়নে তো তোমার যেটো ই আছিল ঘনক আছিল ঘনকৰ পৃষ্ঠকালি কি হয় ঘনকৰ পৃষ্ঠকালিৰ অনুপাত ওলাবলৈ দিছে সো ঘনকৰ পৃষ্ঠকালিৰ অনুপাত হৈছে তোমাৰ 6 বাহু স্কয়ার তো 6a স্কয়ার এটো a1 আমি a1 বুলি ধৰিছিলো আৰু এটো আহিব 6a2 স্কয়ার গতিকে 6 আৰু 6 ক্যান্সেল যাব এটো হল a স্কয়ার বাই a2 স্কয়ার তো a স্কয়ার মান আছিল তোমাৰ কিমান 4 এটো লিখা 4 স্কয়ার আৰু এটোৰ ভ্যালু আছিল 3 অর্থাৎ 3 স্কয়ার মানে এটো আহিব 16/9 মানে এটো হ'ব তোমাৰ 16:9 এটো তোমাৰ ডি নম্বৰ অপশনত আছে গতিকে ডি নম্বৰ অপশনটো কারেক্ট অপশন হয় ইয়াৰে পিছত কোৱেশ্চনটো চোৱা এটো কি কৈছে এটো দি উইকেট টেকেন বাই এ বোলাৰ ইন 8 ক্ৰিকেট মেচ আর এজ আর ফলোস এটা তোমাৰ কি কৈছে দি মোড অফ দা ডেটা এটো ডেটা ওলাবলৈ কি মোড ওলাবলৈ দিছে সো মোড মানে কি যেটো নাম্বার তোমাৰ বেছিবাৰ ৰিপিট হৈছে হেটো মোড হয় এতে তোমাৰ চোৱা 2 তোমাৰ তিনিবাৰ ৰিপিট হৈছে 2 কেইবাৰ আহিছে তিনিবাৰ আহিছে বাকি কোনো নাম্বারে রিপিট হয় নাই গতিকে ইয়াৰে মোড তোমাৰ 2 হ'ব
এটো সি নম্বৰ অপশনটো কারেক্ট অপশন হয় একেবারে সিম্পল হয় এর পিছৰ কোৱেশ্চনটো চোৱা 42 নম্বৰ কোৱেশ্চনটো চোৱা 42 নম্বৰ কোৱেশ্চনত কি দিছে এটো if the mean of x x plus 3 x plus 6 x plus 9 and x plus 12 is 10 then the value of x is একেবারে সিম্পল হয় এতে চোৱা তোমাৰ মাধ্য দি আছে 10 বা মিন দি আছে 10 তেতিয়া হলে x ৰ ভ্যালু কিমান হ'ব হেতু আমি ওলাব লাগে এটো যদি ওলাবলৈ যাও তেতিয়া হলে আমি কি কৰিম টোটাল ডেটা কেটা যোগ কৰিম আগতে টোটাল ডেটা কেটা যোগ কৰা এটা আছে তোমাৰ x প্লাস এটো হ'ব তোমাৰ x plus 3 প্লাস এফালে আহিব তোমাৰ x plus 6 প্লাস এটো আছে তোমাৰ x plus 9 প্লাস এফালে আছে তোমাৰ x plus 12 এটা আমি তোমাৰ টোটাল ডেটা কেটা প্লাস কৰিলো 1 2 3 4 5 এটা তুমি 5 ৰে ডিভাইড কৰা আৰু এটোৰ ভ্যালু তোমাৰ দিয়া আছে কিমান 10 গতিকে ইজ ইকুয়াল টু কি হ'ব 10 হ'ব ঠিক আছে বুজি পালানে এটা তুমি উপৰৰ গোটে কেটা প্লাস কৰা এটা x কেটা আছে সোয়া 1 2 3 4 5 পাঁচটা x আছে অর্থাৎ এটো হ'ব 5x প্লাস আৰু এইকেটা প্লাস কৰা এইকেটা প্লাস কৰিলে কিমান আহিব এইকেটা প্লাস কৰিলে এটো আহিব 9 আৰু তোমাৰ 3 আৰু 6 এ 9 9 9 এ তোমাৰ 18 18 আৰু 12 এ 30 30 ডিভাইডেড বাই কি আহিব 5 is equal to কি হ'ব 10 এতিয়া তুমি তো ক্রস মাল্টিপ্লিকেশন কৰা ক্রস মাল্টিপ্লিকেশন করলে এতে 1 আছে তো 5x plus 30 is equal to এটো 5 into 10 মানে 50 ঠিক আছে তো ইয়াৰ পৰা x is equal to কি আহিব তো 50 minus 30 divided by কি আহিব 5 আহিব তো ইয়াৰ পৰা 50 ৰ পৰা 30 গলে কিমান থাকে x is equal to 50 ৰ পৰা 30 গলে থাকে তোমাৰ 20 divided by তলত আছে কিমান 5 তো তোমাৰ 25 ৰে ডিভাইড কৰিলে কিমান আহিব 4 আহিব কাৰণ 4 5 যা 20 হয় অর্থাৎ এটো आंसर আমি কিমান পালো 4 পালো এটো এ নম্বৰ অপশনটো কারেক্ট অপশন হয় কিমান ইজি চাইছানে এর পিছৰ কোৱেশ্চনটো চোৱা এটো কি কৈছে which one of the following is the probability of an event তলৰ কোনটো এটা সম্ভাৱিতা হ'ব পাৰে ঘটনাৰ সম্ভাৱিতা হ'ব পাৰে সা ঘটনাৰ সম্ভাৱিতা যেটো আছে তোমাৰ pe এটা তোমাৰ গ্ৰেটাৰ দেন লেস দেন ইকুয়াল টু 1 আৰু গ্ৰেটাৰ দেন ইকুয়াল টু 0 হয় অৰ্থাৎ 0 তকৈ সৰু হ'ব নোৱাৰে একতকৈ ডাঙৰ হ'ব নোৱাৰে এটো তুমি যদি সোয়া এটো তোমাৰ কিমান আহিব 1 পয়েন্ট এটো আকৌ 10 আহিব তো 10 আহিলে তোমাৰ কিমান আহিব 2 5 গুণ 10 এটো 1.5 একতকৈ ডাঙৰ হৈ গল এটো হ'ব নোৱাৰে এটো তোমাৰ নেগেটিভ আছে গতিকে এটো হ'ব নোৱাৰে এটো তোমাৰ 1 তকৈ ডাঙৰ আছে এটো তো হ'ব নোৱাৰে তো বাকি দল সি নম্বৰ গতিকে সি নম্বৰ অপশনটো কারেক্ট হ'ব আৰু এটো তোমাৰ যদি ডিভাইড কৰা এটো ডিভাইড কৰিলে কিমান আহিব এটো আহিব তোমাৰ পয়েন্ট 3 6 গুণ 18 আকৌ 2 থাকিব আকৌ 18 আহিব মানে 666 এনেকে গৈ থাকিব এটো সা এটো 1 তকৈ সৰু আছে অৰ্থাৎ এই সি নম্বৰটো কারেক্ট অপশন হয় 44 নম্বৰ কোৱেশ্চনটো সা কি কৈছে in threw of a die the probability of getting 4 এটো সা লুডু গুটি এটা মাৰি পঠালে আমি কি কি পাব পাৰো 1 2 3 4 5 6 তো ইয়াৰে তোমাৰ 4 পোৱাৰ সম্ভাৱিতা কি হ'ব এটো সা টোটাল আউটকাম কিমান আছে টোটাল আউটকাম আছে 6টা টোটাল আউটকাম 6টা আছে 1 2 3 4 5 6 আৰু 4 কেইবাৰ উঠিব পাৰে একবাৰ অৰ্থাৎ এটোৰ সম্ভাৱিতা হ'ব 1/6 এটো ডি নম্বৰ অপশনটো কারেক্ট অপশন হয় সম্ভাৱিতা চেপ্টাৰৰ এমসিকিউ আলোচনা কৰা হৈছে তোমালোকে চাই লোৱা প্লেলিষ্টত ভিডিও দিয়া আছে আৰু তোমালোকে গ্ৰুপত জয়েন হৈ লোৱা তাতে তোমালোকে পিডিএফ ফাইল পাই যাবা এবোৰ এমসিকিউৰ পিডিএফ ফাইল আছে এৰ পিছৰ কোৱেশ্চনটো চোৱা 45 নম্বৰ কোৱেশ্চন আৰু আজিৰ কাৰণে হেকৰ কোৱেশ্চন হয় মৰমৰ ছাত্ৰ ছাত্ৰী সকল তোমালোকে মোৰ পাৰ্সোনাল WhatsApp নম্বৰ লৈ লোৱা 7002824673 এটো মোৰ পাৰ্সোনাল WhatsApp নম্বৰ হয় তোমালোকৰ নাম আৰু ডিস্ট্ৰিক্ট সহকাৰে তোমালোকে WhatsAppত মেসেজ কৰিবা তোমালোকৰ গ্ৰুপত এড কৰি দিম আৰু তোমালোকৰ জিলাত যদি প্ৰি ফাইনাল এক্সাম হৈ গৈছে তেতিয়া হলে মোৰ এটো নম্বৰত পিডিএফ আকাৰে পঠাই দিবা মই তোমালোকক হেবোৰ সলভ কৰি দি দিম গোটেকেটা চেপ্টাৰ সাবজেক্টৰে পঠাই দিবা মই গোটেকেটা সলভ কৰাৰ কাৰণে ট্ৰাই কৰিম ঠিক আছে এতিয়া চোৱা 45 নম্বৰ কোৱেশ্চনটো কি হৈছে 18 স্কয়ার আৰু তোমাৰ 19 স্কয়াৰৰ মাজত কিমানটা স্বাভাৱিক সংখ্যা থাকে যদি দুটা কনজিকিউটিভ নাম্বার আহে অর্থাৎ তোমার ক্রমিক নাম্বার আহে তেতিয়া হলে তোমাৰ ধৰা তোমাৰ n সংখ্যা আৰু তোমাৰ n+1 এই দুটা ক্রমিক সংখ্যা তেতিয়া হলে এই দুটাৰ মাজত কিমানটা সংখ্যা থাকে এটো সংখ্যা থাকে 2n টা সংখ্যা থাকে অর্থাৎ এতে n ৰ ভ্যালু আছে 18 গতিকে 2 * কি হ'ব 18 হ'ব
তো 2 × 18 হলে কিমান আহিব এইটো 36 আহিব এইটো বি নম্বৰ অপশ্যনটো কাৰেক্ট অপশ্যন হয় সেইটো চোৱা মৰমৰ ছাত্ৰ ছাত্ৰীসকল ভিডিঅ'টো শেষলৈকে চোৱাৰ কাৰণে তোমালোকক সকলোকে ধন্যবাদ জনাইছোঁ আৰু তোমালোকে মোক সঁহাৰি জনাবা বুলি আশা থাকিল আৰু তোমালোকে হোৱাটছআপ গ্ৰুপত তোমাৰ বন্ধুবৰ্গক এড কৰা আৰু তোমালোকে ভিডিঅ'টো যিমান পাৰা শ্বেয়াৰ কৰা ইয়াৰ পিছত তোমাৰ যিকেইটা লং কুৱেশ্যন আহিছে লং কুৱেশ্যন কেইটা চাই লোৱা তোমালোকে এইবোৰ চোৱা লং কুৱেশ্যন আহিছে এই লং কুৱেশ্যনবোৰ চোৱা এইটো মই তোমাৰ যিটো আলোচনা কৰিছোঁ তাতে এই ভিডিঅ'টো এইটো আছে আৰু এইবোৰটো তোমাৰ একেবাৰে সিম্পল হয় তোমালোকে চেপ্টাৰবোৰ যদি পঢ়িছা তেতিয়াহ'লে এইবোৰ পাৰি যাবা আৰামছে এইবোৰ গোটেইকেইটা মই আলোচনা কৰিছোঁ বহুতেই ইজি কুৱেশ্যন হয় আৰু তোমালোকৰ এনেকুৱা কোনো চেপ্টাৰ নাই যে মই সেইটো এমচিকিউ আপলোড কৰা নাই তোমালোকে হোৱাটছআপ গ্ৰুপত জইন হোৱা মৰমৰ ছাত্ৰ ছাত্ৰীসকল আশা কৰিছোঁ তোমালোকৰ এই ভিডিঅ'টোৱে বাৰুকৈ সহায় কৰিব আকৌ লগ পাম বেলেগ এটা ভিডিঅ'লৈ ধন্যবাদ